NPS চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে আপোনালোকক অৱগত কৰিছিলোঁ যে আমাৰ অনুষ্ঠানে জীৱন অনুপম নামৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, যি কাৰ্যসূচীৰ যোগেদি অসমৰ বিভিন্ন স্থানৰ বিভিন্ন ব্যক্তি যিসকলে জীৱনৰ এটা দীঘলীয়া সময় তেওঁলোকে বিভিন্ন কাৰ্যৰে সমাজলৈ সেৱা আগবঢ়াই প্ৰতিষ্ঠিত হৈছে, ৰাইজৰ মাজত চিনাকি হৈছে, ৰাইজৰ অন্তৰত স্থান লাভ কৰিছে, এনে ব্যক্তিসকলক আপোনালোকৰ মাজলৈ লৈ আহিম আমাৰ এই অনুষ্ঠানৰ মাজেদি। আজি আমি এই অনুষ্ঠানলৈ এজন বিশেষ ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, বিভিন্ন গুণেৰে সমৃদ্ধ এজন বিশিষ্ট ব্যক্তি, সকলোৰে শ্ৰদ্ধাৰ আৰু চিনাকি চন্দন পাঠকদেৱ। এয়া চন্দন পাঠক, নমস্কাৰ জনাইছোঁ। মোৰ এজন প্ৰিয় ব্যক্তি চন্দন দা, সদা হাস্যমুখী, সকলোৰে লগত মিলিব পৰা এজন ব্যক্তি। গুণৰ কথা মই নকওঁ, আপোনালোকে নিজেই গম পাব। বিশেষকৈ মানে নৱপ্ৰজন্মই ভাল পোৱা এজন ব্যক্তি। নৱপ্ৰজন্মৰ যিখিনি বিচাৰে তেওঁৰ ব্যক্তিত্বত সেইখিনি গুণ সমাৱেশ ঘটিছে, সমাদৃত সেইখিনি গুণেৰে। তেখেতৰ আজি বিষয়ে আমি জানিম, তেখেতৰ ব্যক্তিগত জীৱন, সামাজিক জীৱন আৰু বিভিন্ন ধৰণৰ তেখেতে কাৰ্যসূচী লৈছে, সেই বিষয়ে আমি জানিম। প্ৰথমে আমি এটা গীতেৰে আজি অনুষ্ঠানটি আৰম্ভ কৰিম। এটা গীত সকলোৱে জানে, জালিকটা বেৰেদি, সেইটো গীত শুনিম। আৰু এটা গান আছিলে, গধূলি পৰত সন্ধিয়া, গধূলি পৰত গধূলি মূৰত। আপোনালোকে সকলোৱে জানে গীতটি, আৰু সেইটো গীতেৰেই আমি মানে সকলোৱে চন্দন পাঠকদেৱৰ লগত চিনাকি হৈছিলোঁ। যে গীতটো প্ৰথমতে আমি শুনিছিলোঁ, গীতৰ মাধ্যমেৰে তেখেতক জানিছিলোঁ কোন চন্দন পাঠকে গাইছে, কোনে গাইছে, চন্দন পাঠকদেৱৰ গীত। সেই গীতেৰে প্ৰতিষ্ঠা হৈছিলে। আমি সেইটো গীতেই শুনিম, কিন্তু তাৰ আগতে তেখেতে এটা গীতেৰে আমাৰ আজি অনুষ্ঠানটি শুভাৰম্ভ কৰিব। নমস্কাৰ, NPS চেনেলৰ সমূহ দৰ্শক শ্ৰোতালৈ মই চন্দন পাঠকে সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানটিৰ মুখ্য পৰিচালক স্মৃতি কলিতাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এনে এটা অনুষ্ঠানলৈ আমাক আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে। গতিকে এই অনুষ্ঠানৰ সমূহ অতিথিৰ লগতে তেখেতক বিশেষভাৱে প্ৰথমেই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে এটা কথা ক'ব লাগিব যে তেখেতে অলপ মোৰ বিষয়ে বেছিকৈ কৈছে নেকি। মই ইমানো গুণৰ অধিকাৰী নহয়, মই তেনে এজন সাধাৰণ মানুহ। সংগীত ভাল পাওঁ, সংগীতে মোৰ জীৱন, লাইফ উইথ মিউজিক ইজ লাইক এ বেবি উইথ এ চাইল্ড। গতিকে মিউজিক মই ভাল পাওঁ, সংগীত মই ভাল পাওঁ, আৰু সংগীত ভাল পাওঁ কাৰণে সংগীত চৰ্চা কৰিছোঁ সৰুৰ পৰা। আৰু সেই সংগীতৰ ভাল পোৱাত স্মৃতিয়ে বহুত কথা কৈছে, ইমানো হয়তো ভাবিছোঁ মই ইমানো গুণৰ অধিকাৰী নহয়। তথাপিতো ধন্যবাদ জনাইছোঁ যে তেখেতে কৈছে এনেধৰণৰ কথা। যি নহওক, অনুষ্ঠান আৰম্ভ কৰিছোঁ। কি কৈছোঁ আপোনালোকে নিজে জানিব। হীৰা কোনে চিনি পায়, জহৰীয়ে চিনি পায়। গতিকে আপোনালোকে বাছি ল'ব মই বেছি কৈছোঁ নে কম কৈছোঁ আজি অনুষ্ঠানৰ মাধ্যমেৰে। আকৌ ধন্যবাদ জনাইছোঁ মই অন্তৰৰ পৰা। বা মই এজন তেনে নেকি, মই হীৰা নহয় দেই, মই হীৰাও নহয়, নিজকে মই কোনো নাভাবোঁ, কিন্তু এজন সমাজৰ মাজৰ এজন সংগীত ভাল পোৱা এজন সংগীত প্ৰেমী বুলি ভাবোঁ মই নিজকে। সৰুৰ পৰা সংগীত চৰ্চা কৰিছোঁ, সংগীত ভাল পাওঁ। মই আকৌ কৈছোঁ লাইফ, মিউজিক ইজ মাই লাইফ। আৰু আকৌ কৈছোঁ যে লাইফ উইদাউট মিউজিক ইজ লাইক এ বেবি উইদাউট এ চাইল্ড। গতিকে মানে সংগীত অভিনয় জীৱন হৈছে এই শিশু অভিনেতাৰ মানে মাতৃতাৰ। গতিকে তেনেকুৱা এটা পৰিস্থিতিত মই তেনেকুৱা এটা অনুভৱ কৰোঁ। গতিকে মই পুনৰবাৰ স্মৃতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানলৈ আহিছোঁ। মোৰ ভাল লগা এটা গান, এই গানটো আচলতে আমি এটা কেছেটৰ গান গাইছিলোঁ। মই গানটো গাইছিলে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী অতিকৈ সন্মানীয় ব্যক্তি, যশস্বী শিল্পী সুৰেশ ৱাডেকাৰে গাইছিলে এই গানটো মই লিখিছিলোঁ, মই লিখিছিলোঁ, মই সুৰ কৰিছিলোঁ গানটো আচলতে। আৰু গানটো গাইছিলে সুৰেশ ৱাডেকাৰে। গতিকে এজন ভাৰতৰ মহান শিল্পীয়ে গোৱা গানটো, যিটো গান মই লিখিছিলোঁ আৰু সুৰ কৰিছিলোঁ।
ভাবিছোঁ এই গানটো প্ৰথমে মই গাব লৈছোঁ। গীতৰ সভালৈ গীত গাবলৈ হিয়া ভৰা প্ৰণাম জনাই আহিছোঁ মই। ভুল হ'লে ক্ষমিব, দায় দোষ এৰিব, মোৰ গীতৰ প্ৰেৰণা মোৰ ৰাইজো, মোৰ গীতৰ প্ৰেৰণা শ্ৰোতা ৰাইজো। গীতৰ সভালৈ গীত গাবলৈ হিয়া ভৰা প্ৰণাম জনাই আহিছোঁ মই। ভুল হ'লে ক্ষমিব, দায় দোষ এৰিব, মোৰ গীতৰ প্ৰেৰণা মোৰ ৰাইজো। শ্যামলী ধৰণী মোৰ আই অসমী, ৰূপে গুণে মোহনীয়া হাই মোৰ জননী। জান-জুৰি নদীয়ে কৰে ধৰালনি, সেউজী ধৰা শুনিও কৰে শুনি। সেই গীত গাওঁ মই আপোন মনে প্ৰাণ ভৰি গাওঁ, আপোন মনে গীত গাওঁ মই আপোন মনে প্ৰাণ ভৰি গাওঁ, আপোন মনে। গীতৰ সভালৈ গীত গাবলৈ হিয়া ভৰা প্ৰণাম জনাই আহিছোঁ মই। ভুল হ'লে ক্ষমিব, দায় দোষ এৰিব, মোৰ গীতৰ প্ৰেৰণা মোৰ ৰাইজো। বৰগীত অমিয়া বিহু গীত সুৰীয়া, জিকিৰৰ তুলনা নাই। ঝুমুৰৰ সুৰে সুৰে বাগৰুম্বা তালে তালে, মন মোৰ পৰে জোৰ। সেই গীত গাওঁ মই আপোন মনে প্ৰাণ ভৰি গাওঁ, আপোন মনে গীত গাওঁ মই আপোন মনে প্ৰাণ ভৰি গাওঁ, আপোন মনে। গীতৰ সভালৈ গীত গাবলৈ হিয়া ভৰা প্ৰণাম জনাই আহিছোঁ মই। ভুল হ'লে ক্ষমিব, দায় দোষ এৰিব, মোৰ গীতৰ প্ৰেৰণা মোৰ ৰাইজো, মোৰ গীতৰ প্ৰেৰণা শ্ৰোতা ৰাইজো। আৰম্ভণিতে সকলো দৰ্শক শ্ৰোতাক স্বাগতম জনাইছোঁ, আৰু কিবা ভুল ক্ৰুটি ৰৈ গ'লে অনুষ্ঠানটোত মাফ কৰিবলৈ ক্ষমা কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। গীতটো অতি সুন্দৰ। আপোনাৰ গীতটোত বৰগীতৰ পৰা জিকিৰ বা গোটেই অসমৰ মানে সংস্কৃতি সংগীতৰ গোটেই বিষয় গোটেই আপুনি সামৰি লৈছে। চিনাকি হৈছেন বাহিৰত, যিহেতু এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানে শিল্পীয়ে গাইছে, তেওঁ আমাৰ বৰগীতৰ বিষয়েও জানিছে, যে আমাৰ জিকিৰ বুলিও যে এবিধ গীত আছে সেইবুলিও জানিছে, গোটেইখিনি সামৰি লৈছে, ভাল লাগিছে। কিন্তু আপোনাৰ তাত প্ৰেৰণাৰ কথা আছে, প্ৰেৰণাৰ কথা কওকচোন। প্ৰেৰণা মানে কেনেকুৱা ধৰণে আৰম্ভ হ'ল সংগীতৰ জীৱনটো, আৰম্ভণি কেনেকৈ হ'ল? মই প্ৰেৰণা বুলি ক'বলৈ আচলতে সৰুৰ পৰাই মই সংগীত চৰ্চা কৰিছোঁ, সৰুৰ পৰাই মই গান গাইছোঁ, আৰু মানে ইনফেক্ট সৰুতে মিউজিক মানে মই সৰুৰ পৰাই মানে কৰিছোঁ। আমোল স্প্ৰে যে টিমবিলাকত আগতে মই সৰুতে একদম এনেই সৰুতে মানে ক্লাছ 1-2 পঢ়ি থাকোঁতে একদম স্কুলত, তেতিয়া মানে মই আমাৰ বিহু মাঘ বিহু যে ঘৰৰ ওচৰত পাতে ভোগালী ভোজবিলাক ৰাতি, মই মানে গান গাওঁ, আৰু ডাঙৰ দাদাহঁতে কয় তহঁত গা, মানে মই এই আমোল স্প্ৰে টিঙৰ ডাবাত বজাই বজাই গান নিজে গান গাইছিলোঁ। তেতিয়া তবলা শিকা নাছিলোঁ মই। পৰৱৰ্তী পৰ্যায়ত মই পিছত ডাঙৰ হৈ পেলাই ক্লাছ 2-3 মানত যেতিয়া মই ভাইটিৰ ভণ্টিৰে ডিব্ৰুগড়ত তবলা শিকিছোঁ আৰু গানো শিকিছিলোঁ। গতিকে তেনেকৈয়ে মানে মোৰ প্ৰেৰণা তেনেকৈয়ে মই আৰম্ভ কৰিছোঁ। আৰু মোৰ ঘৰৰ মায়ে আচলতে প্ৰথমে মোক হাৰমনিয়ামখন মানে মায়ে কয় আমাৰ ঘৰখনে আপুনি পঢ়া শুনা কৰিব লাগে, মানে মানুহৰ পৰিচয় পঢ়া শুনাতে, আৰু মানে সুখ শান্তিৰ জীৱন এটা নিৰ্বাহ কৰিব পাৰে চাকৰি যোগেদি। গতিকে আমাৰ ঘৰখন তেনেকুৱা আছিলে, মানে সংগীত বা মিউজিক কৰি যে কিবা এটা কৰিব পাৰে সেইটো মানে মাহঁতে পোৱা নাছিল, কিন্তু তথাপিতো কৰিবলৈ কাৰণে প্ৰেৰণা যোগাইছিলে। মায়ে মানে এখন আমাৰ ঘৰত এখন হাৰমনিয়াম আছিলে, প্ৰথম চাৰেগামা বজাবলৈ কিন্তু মায়ে মোক শিকাই দিছিলে আমাৰ পুৰণা হাৰমনিয়ামখনত। মায়ে শিকাইছোঁ, মই চাৰেগামা বজাবলৈ মই ঘৰতে শিকিছিলোঁ। মায়ে মোক চাৰেগামা মানে বজাবলৈ শিকাইছিলে। জন্ম ডিব্ৰুগড়তে।
পঢ়া শুনা ডিব্ৰুগড় ডিব্ৰুগড়ত পঢ়া শুনা ডিব্ৰুগড় জন্ম ডিব্ৰুগড় মই ডন বস্কো স্কুলত মই পঢ়িছোঁ প্ৰথমে মানে স্কুলীয়া শিক্ষা মই ডন বস্কোত কৰিছোঁ তাৰপিছত প্ৰি ডিগ্ৰী মই খানাপাৰা কলেজত পঢ়িছোঁ তাৰপিছত মই আকৌ প্ৰিন্সৰ কলেজত গ'লোঁ যোৰহাট তাত মই 3 বছৰ তাত হেৰি কৰিছোঁ পুনৰবাৰ আকৌ মই ঘূৰি আহি মই প্ৰাইভেটলি আকৌ ডিগ্ৰী পাছ কৰিছোঁ ডিপ্ল'মা কৰাৰ পিছত তাৰপিছত মই আকৌ মানে চাকৰি আপোনাৰ চাকৰিটো ভাল এটা লাইনত দূৰদৰ্শনত পালে যিটো মানে আপোনাৰ নিচাটো পেচা নিচিনা হ'ল নেকি বাৰু হয় হয় তেনেকুৱা মানে মই যিটো ভাল পোৱা বস্তু আছিলে সংগীত ভাল পাইছিলোঁ বা মিউজিক ভাল পাইছিলোঁ আল্টিমেটলি মই দূৰদৰ্শনত চাকৰি পাইছিলোঁ আৰু মানে ভাবিছোঁ মানে তাতে মোৰ মানে যিটো মোৰ ভাল লগা বস্তু তাত কৰিবলৈ মই এটা সুবিধা পালোঁ কিন্তু এটা কথা ক'ব লাগিব একে সময়তে মই দূৰদৰ্শনত চাকৰি কৰাৰ ঠিক সময় তাত 2 মাহ পিছতে মই ডিষ্ট্ৰিক্ট কালচাৰেল অফিচৰ চাকৰিও পাইছিলোঁ সেইটো মোৰ পষ্টিং মানে মোৰ চিঠি আহি গৈছিলে তেতিয়া মই ছাৰক যেতিয়া কৈছিলোঁ আমাৰ দূৰদৰ্শনৰ মানে আমাৰ চিনিয়ৰ অফিচাৰ ছাৰ মোৰ আৰু এটা চাকৰি পাইছোঁ মই ডিষ্ট্ৰিক্ট কালচাৰেল অফিচাৰ ছাৰ মই তাত জইন কৰিম নেকি তেতিয়া মই তাততো মই প্ৰডাকশ্যন এচিষ্টেণ্ট জইন কৰিছোঁ আৰু এইটো ছাৰ গীতাতে পষ্ট এনেকৈ ক'লোঁ ছাৰে ক'লে নালাগে তই তাত সোমাবলৈ কাৰণে যাবলৈ কাৰণে তই ইয়াতে থাক তই পৰৱৰ্তী বছৰ ইয়াতে চব ভাল মানুহ ডাঙৰ মানুহ তই ইয়াতে আমি আচলতে তোক আমি সহায় কৰিবলৈ কাৰণে গাৰা ছাৰে মোক তেতিয়া তেনেকৈ মোক সেইটো ছাৰে মানে মোক প্ৰেৰণা যোগাইছিল যিটো নালাগে সেইটো আৰু আল্টিমেটলি দূৰদৰ্শনত মই থাকি গৈছোঁ আছোঁ এতিয়া আৰু মই আজি তাকে মোৰ প্ৰেৰণা দূৰদৰ্শন ইয়াৰ মাজত আপোনাৰ দেউতা মাৰ বিষয়ে জানিম আৰু মানে তেখেতৰ চিনাকি কৰি দেউতা মোৰ প্ৰয়াত গণেশ্বৰ পাঠক তেখেতো সেই লোকসংগীতৰ শিল্পী আছিলে আকাশবাণী ডিব্ৰুগড়ৰ তেখেতে স্বীকৃতিপ্ৰাপ্ত মানে শিল্পী আছিলে লোকসংগীতৰ আমাৰ বাইদেউ আমাৰ কেইবাজনী বাইদেউহঁতৰ লগতে এটা দল আছিলে মানে আমাৰ কামৰূপী লোকসংগীত ডিব্ৰুগড়ত মানে কৰিছিলে আৰু ওজাপালি যিটো মানে হেৰি আৰম্ভণিতে দেউতাই বহুতখিনি মানে ডিব্ৰুগড়ত সেইখিনি আগভাগ লৈছিলে তাত পৰৱৰ্তী বছৰে আজি তাইখন ইমানখিনি হৈছিলে কিন্তু আৰম্ভণি দেউতাই কাৰণ যিহেতু মোৰ দেউতা নামনি অসমৰ মোৰ মা নামনি অসমৰ মোৰ জন্ম ডিব্ৰুগড় কিন্তু মোৰ দেউতা নামনি অসম নলবাৰী আছিলে মোৰ মা টিহুৰ আছিলে আৰু দেউতাও মানে সংগীত ভাল পাইছিলে যে গতিকে মানে এই সংগীতৰ লগত দেউতাই সৰুৰ পৰাই মানে মই সৰুৰ পৰা ডাঙৰ হ'লে মই দেখিছোঁ আমাৰ সংগীত ঘৰখন সংগীত মধুৰ আছে গতিকে মানে তেতিয়া দেখিছোঁ সৰুৰ পৰাই সংগীতৰ পৰিৱেশ আছে মোৰ বাইদেউ লোকসংগীতৰ মানে ডিব্ৰুগড় আকাশবাণীৰ কামৰূপী লোকগীতৰ তেখেতে স্বীকৃতিপ্ৰাপ্ত শিল্পী ডাঙৰ বাইদেউ আৰু নেওলা পাঠক দত্ত তেখেতৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী তাৰোপৰি মানে মই ক'লোঁ যে দেউতাৰ এটা মানে ভক্তিমূলক লোকসংগীতৰ এটা গ্ৰুপ আছিলে আকাশবাণীত স্বীকৃতিপ্ৰাপ্ত আছিলে মহে একো নাছিল মানে আজি তাৰিখত মই একোৱেই নহয় বাৰু একোৱেই নাছিল স্কুলীয়া জীৱনত মই ডন বস্কোত পঢ়িছিলোঁ মই সৰুৰ পৰা ক্লাছ নাৰ্চাৰীৰ পৰা মই ডন বস্কোত পঢ়িছোঁ এণ্ড আই ফিল আজি তাৰিখৰ এই মুহূৰ্তত যদি কোনোবা মোৰ বস্কনিয়ান বন্ধুসকলে যদি চাই আছে ডিব্ৰুগড় ডন বস্কো স্কুলৰ আই ফিল ভেৰি প্ৰাউড টু বি এন বস্কনিয়ান কাৰণ ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10 মই ডন বস্কোত পঢ়িছোঁ আৰু এটা কথা ক'ব লাগিব যে ডন বস্কোত ক্লাছ 5 মই বেষ্ট ছিংগাৰ আছিলোঁ মানে সদায় মানে মই ডন বস্কোত গান গাইছোঁ মোৰ বন্ধু প্ৰতিম দেৱাশিষ শৰ্মা এতিয়া আসাম ভৱন মুম্বাইৰ কমিশ্যনাৰ মদাৰ গছৰ গানটো মই সদায় গাইছোঁ ডন বস্কোত চন্দন পাঠকৰ এটা আইডেণ্টিটি চং মানে মদাৰ গছত আৰু মানে মোৰ ছিনিয়ৰসকলে চন্দন পাঠক বুলি ক'লে তুমি মদাৰ গছৰ গানটো গাবা আৰু সৌভাগ্যবশতঃ মই 83 যেতিয়া মেট্ৰিক পাছ কৰিছোঁ 84 আমাৰ চিলভাৰ জুবিলি আছে ডন বস্কো মোক আকৌ মানে চিলভাৰ জুবিলি ফাৰ্ষ্টৰ গান গাবলৈ মাতিছে সেই মদাৰ গছৰ গানটোৱে মই গাইছোঁ আৰু সৌভাগ্যবশতঃ যেতিয়া আমাৰ গল্ডেন জুবিলি আজি কিছু বছৰ আগতে হৈ গৈছে তেতিয়া আকৌ মদাৰ গছৰ গানটো মই গাইছোঁ নিশ্চয় মানে মদাৰ গছৰ গানটো এটা খুব ভাল লগা গান এই মুহূৰ্তত যিসকল মোৰ বস্কনিয়ান মোৰ ক্লাছমেট 83 বেটছ মই ডেডিকেট কৰি আছোঁ ডন বস্কোৰ সমূহ মোৰ বন্ধু I dedicate this song Mother Gossip to all my Bosconian friends, my seniors, my friends, my colleagues and my juniors মই অনুযোগল কাৰণ বহুতে মোৰ এইটো গান সৰুতে মোতকৈ জুনিয়ৰসকলে চাইছিলে যিসকলে চাইছে আৰু ডন বস্কোৰ মানে মোৰ যিসকল ভাতৃপদে মোৰ বন্ধু বা মোৰ চিনিয়ৰসকলে চন্দন পাঠক বুলি ক'লে তুমি মদাৰ গছৰ গান গাবা দেই সেইটোৱে পৰিচয় এতিয়াও আছে আৰু বহুতে মানে মদাৰ গছৰ গান মোৰে গান বুলি জানে আচলতে গানটো এইটো কমল চৰণৰ গান তেখেতৰ গান তেখেতে লিখিছিলে তেখেতে সুৰ কৰিছিলে এটা খুব কেঁচা মাটিৰ গুণ দেশ প্ৰেমমূলক গান এটা খুব মানে উদ্বুদ্ধ গান মই অলপ গাইছোঁ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণিৰে খেলা বৈছে
অগণিৰেনো কোনো মহিষ সুৰে আমাৰ কাৰিণীৰে সুখৰে হাসতি খেল দি বুকুতে কোনে কাৰিণীলে আৰালাখৰে ধন ভদাৰ গছ উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই ইয়াতো যে মোৰ অগণিৰে খেৰা বৈছে অগণিৰেনো ওৰাই জাজি ওলাবৰ শাৰী পাতি ওলাবৰ ওৰাই জাজি ওলাবৰ শাৰী পাতি ওলাবৰ মহিষাসুৰকে বধিব লাগিব আনিব লাগিব কাঢ়ি আমি আইৰালাখৰে ধন আনিব লাগিব কাঢ়ি আমি আইৰালাখৰে ধন মদাৰ গছত এই গানটো আজিও গাই মোৰ ইমান সুখ লাগে ইমান ভাল লাগে মানে এই গানটো সব তেতিয়া তুমি কিন্তু আজি পৰিৱেশৰ লগত মিলি আছে য়েছ মানে স্বদেশ আৰু স্বজাতিক উদ্বুদ্ধ কৰা এটা গান মানে এতিয়াও সেই গানটো মিলিয়ে আছে কমল চনকাৰ যিটো গান লিখিছিলে প্ৰয়াত আৰু কমল চনকাৰ মানে ক'বলৈ মোৰ দাদা মোৰ কংকন পাঠক একেলগে পঢ়িছিলে এটা গান মই গানটো এনেও ভাল পাওঁ তাতে মোৰ দাদাৰ লগৰ বন্ধু সিও এটা মোৰ মানে টান আছে এটা কওঁ আমি টান এটা টান মানে মোৰ দাদাৰ লগৰ বন্ধু সিও এটা টান আৰু গানটো মই এনেই ভাল পাওঁ সেইটো এটা টান গতিকে মানে গানটো মোৰ অন্তৰত সদায় বাজি থাকে মৰাৰ গছত গান আৰু মোৰ ভাল লাগে যে ডন বস্কৰ যিসকল মোৰ ফ্ৰেণ্ড যিসকলে শুনিছে গানটো মোৰ বেলেগ গান শুনিব নিবিচাৰে কাৰণ প্ৰথম মৰাৰ গছত গানটো গাব বেলেগ সেইটো কলেজতো মই কাবেৰ কলেজত মই 2 বছৰে আছিলোঁ মানে কেলৈ মই প্ৰিডিগ্ৰী পঢ়িছিলোঁ তাততো মই গান গালোঁ বহুত আৰু সেই সময়ত বহুত কেইজন মোৰ ফুলেন্দাহঁতক লগ পাইছোঁ তেতিয়া মণিকুল বৰা ফুলেন্দা ফিৰোজ গগৈ কিছুমান আগতে তেখেত প্ৰলম্পটো ঘটিছে আৰু যতীন গগৈহঁতক আদি কৰি মানে কানেকলত সংগীত জগতৰ কেইবাজনো ব্যক্তিক মই লগ পাইছোঁ মানে আমাৰ লগত জড়িত আৰু তেতিয়া মানে গধূলি পথটো সেইকাৰণে সেই মত মই পোৱা নাই কিন্তু মই নাই পলিটেকনিক সময়তো মই আচলতে প্ৰিন্সিপালছত মানে হায়াৰ ছেকেণ্ডেৰী মই যেতিয়া পাছ কৰিলোঁ তাৰপিছত মই পলিটেকনিক নাম লগাইছিলোঁ ডন বস্কৰ পঢ়া মই ভালে আছিলোঁ আজি মই অসমতে সকলোৰে লগত মই লগত কৈ আছোঁ যে পঢ়াত মই এনেই ভালেই আছিলোঁ ডন বস্কৰ মই বেষ্ট ষ্টুডেণ্ট আছিলোঁ মোৰ ফটো এতিয়াও লাগি আছে ডিব্ৰুগড় ডন বস্কৰ বেষ্ট ষ্টুডেণ্ট এতিয়াও আছে মোৰ গতিকে মই ডন বস্কৰ পঢ়া শুনাত খুব ভাল আছিলোঁ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন ভালকৈ লেটাৰ পাছ লৈ 2টা লেটাৰ লৈ মই ভালকৈ ৰিজাল্ট কৰিছিলোঁ ইনফেক্ট মই মানে ক'ব লাগিব যে মই ছাৰহঁতে মেডামহঁতে মই ভাবিছিলোঁ ষ্টেণ্ড কৰিম বুলি মই এইটো পৰ্যায়ৰ ল'ৰাই আছিলোঁ মানে কিন্তু হায়াৰ ছেকেণ্ডেৰীত যেতিয়া গ'লোঁ মানে সংগীতে মোক সংগীত বেছি ভাল পাই গ'ল কিন্তু সংগীতে মোৰ ইয়াত সোমোৱাৰ কাৰণে পঢ়াত অকণ কম হ'ল ছেকেণ্ড ইয়াৰ পাছত হায়াৰ ছেকেণ্ডেৰী যিকি নহওক মানে তাৰপিছত মই প্ৰিন্সিপালত গুচি গ'লোঁ কাৰণ কেলৈ মোৰ মা দেউতাহঁতে বিচাৰিছিলে যে ইঞ্জিনিয়াৰ হ'ব লাগে গতিকে ইঞ্জিনিয়াৰ হোৱাৰ ৰাস্তা আছে ডিপ্ল'মা কৰিম আকৌ MI কৰিম বা ইঞ্জিনিয়াৰিঙৰ নাম লগাম তাত গুচি গ'লোঁ তাৰপিছত তাৰপৰা তাত গুচি গ'লোঁ তাত গৈ কিন্তু মানে তাত এটা কথা ক'ব লাগিব আজি মই আজিলৈকে ক'তো কোৱা নাই এইটো কথা ক'ব লাগিব যে প্ৰিন্সিপাল যেতিয়া মই নাম লগালোঁ মাৰ আগত মই গানৰ বহিছোঁ কাৰণ মানে সংগীতে মোৰ জীৱনটো বেয়া কৰিলে ধ্বংস কৰিলে মাহঁতেতো হেৰি হ'ল ধাৰণা হ'ল গতিকে মোৰ নামঘৰত মই মাক গানৰ বহীখন দি দিলোঁ না মই আজিৰ পৰা গান নাগাবলৈ মই শপত খাই মই গুচি গ'লোঁ যোৰহাট মই আৰু গান নাগাওঁ মা চিন্তা নকৰিবা মই পঢ়িম অকলে সেই কথা তাৰপিছত যোৰহাট প্ৰিন্সিপাল যথেষ্ট ৰেগিং হয় ৰেগিং বহুত ৰেগিং কৰিছে আমাকো ৰেগিং মোক মাতে ৰেগিং কৰিবলৈ কাৰণে মই কেতিয়াও মানে মই মিউজিক ভাল পাওঁ সংগীত ভাল পাওঁ মই তেনেকৈ মানে কৰি আছোঁ আৰু এদিন মানে অকস্মাতে কি হ'ল মই বাথৰুমত গা ধুই আছিলোঁ গা ধুই মানে এনেই গান গাই দিছোঁ মই গান গাই আছোঁ মানে দুপৰীয়া মানে 11টা 11:30 মই হোষ্টেলৰ মানে বাথৰুমত মোৰ চিনিয়ৰ এজন মানে মইতো গম পোৱা নাই তেওঁ ৰখি আছে মই তথাপি গা পা ধুই যেতিয়া ওলাওঁতে তেওঁ দেখিলে মোক ফাটকৈ চালোঁ ঐ তই গান গাৱ নাই কৈছে মই এতিয়া কি ক'ম মই গাই আছোঁ প্ৰথম মই অলপ চলপ এনেই গান গোৱা নাই সেই অলপ চলপ মই ভাল গান গাওঁ বোলে এনেকৈ কৈছে যে মোক তাৰপিছত সেই নামৰ মোৰ যেতিয়া পলিটেকনিকত মানে প্ৰিন্সিপাল 3 নম্বৰ হোষ্টেলত যি মই গান গালোঁ 3 নম্বৰ হোষ্টেলত
3 নম্বৰ বছৰত যিসকল প্ৰিন্সিপাল ছাৰ এতিয়া মোৰ বন্ধুসকল চাই আছে মই কৈ আছোঁ 3 নম্বৰ বছৰৰ কাহিনীৰ কথা মোৰ নিজৰ তাৰপিছত মই গানেই গালোঁ মোক ৰেগিং বেলেগ নকৰে মোক প্ৰতিটো ৰুমত মই গান গাব লাগে মই অকল গানেই গাইছোঁ প্ৰতিজ্ঞা ভংগ তাৰপিছতো মোৰ এটা পৰিস্থিতি হৈছিলে কেতিয়াও মই মানে মোক কালচাৰ ছেক্ৰেটাৰী দিছিলে মানে উঠিবলৈ কাৰণে মই কালচাৰ ছেক্ৰেটাৰী নল'লোঁ কাৰণ কেলৈ মায়েতো মোক গানৰ বহি দি আছে মই যদি প্ৰিন্সিপাল কালচাৰ ছেক্ৰেটাৰী বুলি ক'লে মাহঁতে ইমান বেয়া পাব সেইটোতো মোৰ প্ৰতিজ্ঞা ভংগ হ'ব সেইকাৰণে মানে মই কালচাৰ ছেক্ৰেটাৰী নল'লোঁ প্ৰিন্সিপাল ছাৰ আমাৰ মানে হোষ্টেল কিমান ভাল হ'ব সেই মানে কৈছিলে চন্দনে তুমি যদি কালচাৰ ছেক্ৰেটাৰী উঠা তেতিয়াহ'লে মানে বেলেগে নুঠে অকল তুমি মানে আমাৰ নিৰ্দিষ্ট কেইটামান ল'ৰাক কৈছিলে 13জন ল'ৰা মই আছিলোঁ এতিয়া মইতো কালচাৰ ছেক্ৰেটাৰী উঠিব নোৱাৰোঁ কাৰণ কেলৈ মই মাক শপত খাই আছোঁ ন গতিকে মই নুঠিলোঁ মই সেই আমাৰ হোষ্টেলবিলাক গান মই গালোঁ এটা লাষ্ট মমেণ্টলৈকে গান গাইছোঁ মানে প্ৰিন্সিপাল আৰু এটা কথা ক'বলৈ মোৰ জীৱনত প্ৰিন্সিপাল পাৱেটিয়ান যিসকল বন্ধু মোৰ চাই আছে মোৰ বহুত মানে মোৰ এটা কথা ভাল লাগে যে প্ৰিন্সিপালৰ গোটেই ল'ৰা ছোৱালী আমাৰ লগৰসকল বা মোৰ সতীৰ্থসকল মোৰ ছিনিয়ৰ মোৰ লগত কলিগসকল মানে তাত মই এটা খুব ভাল সংগীতৰ জীৱন মই পাৰ কৰিলোঁ আৰু এটা বুষ্ট আপ আচলতে মোৰ প্ৰথম অফাৰ মই কেছেটত গান গাবলৈ কাৰণে মই এনকে প্ৰডাকশ্যন মোৰ যোৰহাটত মই গান গাই থাকোঁতে মোক দিছিলে যদি মোৰ গাবলৈ এটা সৌভাগ্য নহ'ল কিন্তু যেনেকুৱা কেছেটত প্ৰথম গান গাবলৈ মোক সুবিধা বা অফাৰ পাইছিলোঁ মই এনকে প্ৰডাকশ্যনত কিন্তু মই প্ৰিন্সিপাল বেছি হৈ থাকোঁ যোৰহাটৰ এখন ধুনীয়া ভাল এখন সংগীতৰ সমাজ আছে আপুনি লগ পাইছেনে তাত তেনেকুৱা কোনোবা গোটেইখিনিকে লগ পাইছোঁ মই তাত আৰু তাত মই যিহেতু বেষ্ট ছিংগাৰ আছিলোঁ মই গোটেইখন কলেজত JBA হওক DCB গাৰ্লছ কলেজে হওক এগ্ৰিকালচাৰ কলেজ ইউনিভাৰ্চিটিয়ে হওক তাত মই হোম চায়েন্সে হওক যোৰহাট ইঞ্জিনিয়াৰিং কলেজে হওক তাত প্ৰতিখন কলেজে আৰু ইউনিভাৰ্চিটিত মানে বেছিভাগ গান গাবলৈ মই গৈছোঁ তাত এটা অসমতে আজি কৈ আছোঁ আমাৰ প্ৰিন্সিপাল ল'ৰাখিনি মানে সেই টাইমত কোনে মাইণ্ড কৰিব নালাগে দেই মই এনেই কৈ আছোঁ মানে কথাটো থাকোঁতে সঁচা কথাই আছিলে মই ল'ৰাখিনি অকণ মাৰপিট কৰিছিলে থাকোঁ সেইটো কৈ আছোঁ আৰু মাৰপিট কৰিছিলে যথেষ্ট গতিকে আমাৰ এটা বদনামো আছিলে যে প্ৰিন্সিপাল ল'ৰাখিনি যথেষ্ট মানে মাৰপিট গুণাই গ'ল এইটো নাম আছে মানে আমাৰ গতিকে সেই তাৰ মাজত মানে গান গোৱাৰ এটা মই গান গাই মানে ইম্প্ৰেশ্যনটো ভাল কৰোঁ মানে মই ঘূৰি থাকোঁ চবতে গান গাওঁ গতিকে মই মানে সেইটো যথেষ্ট মানে মেইনটেইন কৰিছিলোঁ সেই সময়ত মই যি সময়ত মই আছিলোঁ মই প্ৰিন্সিপাল ওচৰত বহুত কেইটা গান গাইছোঁ এটা কথা আজি ক'ব লাগিব মোৰ ভাল লাগে যে মই তাত যেতিয়া গান গাই আছিলোঁ মাজতে লাষ্ট ছেমিষ্টাৰ মানে তাত জুবিনো আহিছিলে তেতিয়া জুবিন বৰ থাকোঁ জুবিনে মোৰ তাত তেতিয়া আমাৰ ইনষ্টিটিউটত অডিটৰিয়ামত সি মানে কীবোৰ্ড বজাইছে মই গান গাইছোঁ জুবিনক মই এটা গান গাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ মানে এটা গান গাইছিলে মই অডিটৰিয়ামত তাৰপিছত আমাৰ ল'ৰাবিলাকে মোৰে ক্ষেত্ৰত জুবিনকতো ইমান চিনি নাপায় কোনো তাৰপিছতে জুবিন গাৰ্গ অনামিকা তাৰপিছত আহিছিলে এবছৰ পিছত 2 বছৰ পিছত তাৰ ঠিক 2 বছৰ আগৰ কথা কৈছোঁ মানে জুবিনে মোৰ কেছেটত মোৰ লগত গান মানে ষ্টেজত প্ৰগ্ৰেমত গান বজাইছে কীবোৰ্ড তাৰপিছত মই এটা গান গাবলৈ চবেই নুশুনে মোকেই বিচাৰে চবেই তথাপি মই ক'লোঁ এটা গান বুলি কৈছোঁ মানে খুব লাষ্টত ধমকি দিয়ে পোৱালি যাব আৰু জুবিনে এটা গান কীবোৰ্ড বজাই গাইছে সেইখন মঞ্চত মঞ্চ মোৰ ভাল লাগে যে সেইখন মঞ্চত মই য'ত গান গাইছিলোঁ আজি তেখেত মানে অসমৰ এজন হাৰ্ট থ্ৰব জুবিন গতিকে আমাৰ তাতো গান গাইছিলে আৰু সেই অনুষ্ঠানত য'ত জুবিনে গান গাইছিলে ময়ো আছিলোঁ মোৰ এটা ভাল লাগে মানে কিবা এটা তাৰপিছত মোৰ আৰু এটা ভাল লাগে জুবিন গাৰ্গ যেতিয়া অসমত যেতিয়া অনামিকা কেছেট হিট হৈছিলে তেওঁ পপুলাৰ হৈ গৈছিলে জনপ্ৰিয় হৈছিলে তেখেতৰ যিটো বেণ্ডে তেখেতক বজাইছিলে সেই বেণ্ডটো মোৰ বেণ্ড আছিলে মোৰ বেণ্ডটো মই চাকৰি পাই গ'লো ন মোৰ বেণ্ডটো মই তাক দি দিলোঁ মোৰ বেণ্ডটো গোটেই বেণ্ড যিখিনি ল'ৰাই এতিয়া প্ৰথম জুবিনক বজাইছে সেই গোটেই বেণ্ডটো মোৰ বেণ্ড এইটো গান কেতিয়া গাইছিলে আপুনি গধূলি পৰত সন্ধিয়া পৰত গধূলি পৰতটো ঠিক প্ৰিন্সিপালছৰ মানে কৰি অহাৰ পিছতে মই এতিয়া কৈ দিছোঁ মানে প্ৰিন্সিপালছৰ যেতিয়া আছিলে সেই সময়ত মোক কেইটামান গান খুব মানে ভাল পাইছিলে মানে যিসকল পাৱতীয়া বন্ধুৱে মোৰ এতিয়া চাই আছে অনুষ্ঠানটো কোনোবা যদি চাই আছে দুটামান ভাল লগা গান তেওঁলোকৰ কাৰণে মই গুণগুণাই দিছোঁ নহ'লে ক'ব মানে মোৰ বহুত মানে ফ্ৰেণ্ড আছে চন্দন তুমি গান নাগালে পিছত মোৰ হোৱাটছআপত দিব মই 2 লাইন গুণগুণাই দিছোঁ দেই এই গানটো খুব ভাল পায় মানে ধুনীয়া জোনালী পৰা শুকুলা কপৌ পাহি
চেনা আহিব সন্ধিয়া পৰ মুকুতামালা গাঁঠি। এই গানটো প্ৰিন্সিপালছত মোৰ নাম চন্দন পাঠকক আছিল বহাগ ধুনীয়া বুলিয়ে কৈছিল। মানে বহুত আমাৰ 3 বছৰ মই যদি অনুষ্ঠানত বহাগ ধুনীয়া গান নাগাওঁ কিন্তু মই যেন কিবা এটা খালী থাকি গ'ল। সেইটো এটা গান মানে খুব পপুলাৰ গান প্ৰিন্সিপালছত আমাৰ যিখন পাৰ্টিয়ান বন্ধু বান্ধৱী আৰু কেইবাটাও গান আছিলে। আমোল মোৰ শেৱালি গ'ল অ যাওঁ বুলি যাবলৈ নোখোজেচোন চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতে মেলিৰ মুখৰ তোমাৰ শিৰ সেন্দুৰখন। এইটো এটা খুব ভাল লগা গান, ভাল পাইছিলে আমাৰ তাত লোকনাথ গোস্বামী গান। লোকনাথ দা এই গানটো মই এনেই অকণ গুণগুণাই দিছোঁ দেই, আপুনি যদি চাই ডাইৰেক্ট নধৰিব। আৰু এটা গান মানে চাঁদनी जैसा रंग है तेरा सोने जैसे बाल एक तू ही धनवान है गोरी बाकी सब कंगाल। এই গানটা খুব গজলটা খুব প্রিয় ছিল। दीवारों से मिलकर रोना अच्छा लगता है हम भी पागल हो जाएंगे ऐसा लगता है। আৰু এনেকুৱা বহুত গান আছিলে। প্ৰিন্সিপালছে এটা গান আছিলে, সেই গানটো মোক মানে আমাৰ লগৰ বন্ধুসকলে কয়, মানে বন্ধুসকলে বিশেষকৈ কয় সেই গানটো গাবলৈ গালে বেয়া পায়। এইটো গান, এই গানটো মানে গালে মানে মোৰ লগৰখিনিয়ে বেয়া পায়। কাৰণ আমাৰ আজি মই ধেমালি কৰি সঁচা কথা বহুত কৈ আছোঁ দেই তোমাৰ অনুষ্ঠানত, এইটো এটা সঁচা কথা। কাৰণ কেলৈ আমাৰ বন্ধু যিসকলে আমাৰ প্ৰিন্সিপালৰ লগৰ বন্ধুসকলে চাই আছা মানে মই কৈ আছোঁ এটা সঁচা কথা কৈ আছোঁ। এতিয়া আৰু ক'ব পাৰিনে চব কথা। মানে আমাৰ প্ৰিন্সিপাল গাৰ্লছ হোষ্টেল মানে আমাৰ ছোৱালীবিলাক খুব বেছি নাছিলে নহয়, প্ৰিন্সিপাল গাৰ্লছ কম আছিলে ন, আমাৰ ল'ৰা ছোৱালীবিলাক কম। মানে মই এটা গান গাইছিলোঁ, মানে সিহঁতি ভাবে মানে চন্দনে এইটো গান গালেতো ছোৱালীবিলাকে তাকে ভাল পাব বা ভাল হেৰিটো মানে মোক টেণ্ডাৰ মৰা এই গান নাগিবি দেই, মোক টেণ্ডাৰ মৰা গান বুলি কয়। মই তাহাঁতৰ পৰা শিকিছোঁ টেণ্ডাৰ মৰা গান, মই দিলাং গুণগুণাই দিছোঁ এইবাৰ। পৰিচয় যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী। অ তই কাক বিচাৰি জানে? মোক বাছ চিঞৰাই বানাই ল'ৰাবিলাকে, হয় এতিয়া এইটো গান নাগাবি। মানে মই 2-3 বাৰ কৈছোঁ, মই গানটো গাবলৈ বাদ দিলোঁ। মানে সিহঁতে বেয়া পায় নহয় গান গালে, মই বেলেগ গান গাওঁ কিন্তু পৰিচয় পিন্ধি গাবলৈ এৰিলোঁ। এই মানে গতিকে মানে প্ৰিন্সিপাল ডন বস্কো এইকেইটা মানে মোৰ জীৱনৰ সংগীত সোণালী অধ্যায়। বিশেষকৈ ক'ব লাগিব মোৰ প্ৰিন্সিপালৰ সময়খিনি। মই ডন বস্কোৰ ক্লাছ 5ৰ পৰা ক্লাছ 10ৰ গান গাইছোঁ, তাতো কেইবাটাও গান গাইছোঁ। আৰু তাৰোপৰি মানে আমাৰ ডন বস্কোত মোৰ এটা ভাল লগা স্মৰণীয় ঘটনা যে কি, ডন বস্কো যেতিয়া মানে থাকি যাব এইবিলাক। আৰু আপোনাৰতো আপুনি অসমৰ মানে বিভিন্ন মঞ্চত এতিয়াও আপুনি কৰি আছে, সেই সময়তো আপুনি একদম এজন জনপ্ৰিয় গায়ক হিচাপেতো বিখ্যাত আছিলে এটা সময়। সেই তেনেকুৱা মানে সেনেকুৱা মঞ্চত সম্ভৱ এই গানটো গধূলি পৰত আৰু জালিকটা বেৰেদি গান, সেই গানটো জালিকটা বেৰেদি গান মই খুব গাইছিলোঁ। আৰু বহুত কথা আছে, সেইখিনি কথা যে নোপাই ভাল হ'ব, বহুত কথা জালিকটা বেৰেদি মই 2 লাইন গাই দিওঁ। জালিকটা বেৰেদি হুহুৰি মাৰিলো চেৰাই তই 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 শুনিছনে নাই 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 চেৰাই তই 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 শুনিছনে নাই এই ভমকা বুলিয়া ফুলামকৈ গামোচা চেৰাই তই তই হাসিছনে নাই হে জালিকটা বেৰেদি হুহুৰি মাৰিলো হে জালিকটা বেৰেদি হুহুৰি মাৰিলো চেৰাই তই শুনিছনে নাই
सेना तो खून ही सोने ना জীৱনৰ এটা ভাল লগা গান দিলীপ দাসৰ গান এইটো সকলোৱে ভাল পায় এইটো ভজন মই কিন্তু এবাৰ মানুহৰ কথা পিছত গম পাইছোঁ যে দিলীপ দাসে আপোনাৰ মুখত শুনিব লাগে আপোনাৰ গান যেন লাগিছে নহয় এইটো আচলতে বহুত জেগাত মানে মই এটা সময়ত বিহু তলি মানে অপেনিং কৰোঁ এইটো গান গানে মানে বিহু ফাংচন ষ্টেজটো অপেনিং কৰোঁ আৰু মানে ভগৱানৰ কৃপাতো মানুহে ভাল পাইছিলে বা আদৰি লৈছিলে বা ক'ৰবাত কিবা যেনে গানটো মানে দিলদাৰ হ'ব নিচিনা হ'ব নোৱাৰিলেও মানে মই মানুহক এটলিষ্ট আমোদ দিব পাৰিছিলোঁ কাৰণ এই গানটো দিলদাৰ বহুত ধুনীয়া গাইছে দিলদাৰ বহুত ধুনীয়া তাৰপিছত আহিলে গধূলি পৰৰ কথাটো গধূলি পৰৰেহে আপুনি মানুহৰ লগত বেছিকৈ চিনাকি সেইটো গান না গধূলি পৰত পলিপৰ গানটো মই আচলতে মই যেতিয়া শুনি আছিলোঁ এইটো মণি দত্তৰ গান মানে পিছত মহল্লাই গাইছিলে বিষ্ণু হাজৰিকাই গাইছিলে গানটো মোৰ ইমান ভাল লাগে বিশেষ মই ডেকা কালত মানে সেই সময়ত ৰোমেণ্টিক পিৰিয়ড নহয় জানো সেই সময়ত যেতিয়া গধূলি পৰত গান মই শুনি থাকোঁ খুব ভাল লাগে মোৰ এনেকুৱা এটা ইচ্ছা জাগিলে যেন গানটো মই গাওঁ মানে বহুত কষ্ট কৰি মহল্লাৰ পৰা পাৰ্মিশ্যন ল'লোঁ প্ৰথমতে মহল্লা কৈছে নালাগে পিছত মই মহল্লাক খুব মনাই মানে মহল্লাৰ পৰা ল'লোঁ তাৰপিছত মণি দত্তৰ পৰিয়ালৰ পৰা তেখেতৰ দেউতাকৰ পৰা মই ক'লোগৈ এইটো গানটো মোক গাবলৈ দিওঁ আনকি ৰঞ্জিতা শইকীয়া ভাগিনী তেখেতৰ পৰাও মই ৰঞ্জিতাকো ক'লোঁ জিনাকো ক'লোঁ জিনা মই গানটো গাব বিচাৰিছোঁ তাৰপিছত ফাইনেলি মই গানটো গালোঁ মানে মোৰ ইমানেই ভাল মোৰ জীৱনত তিনিটা গান এতিয়ালৈকে 3-4টা গান সাজ বহাইছে সেই সাজ বহোৱাৰ কাৰণে এটা ভিতৰত এইটো গান এইটো গানে মানে আপোনাক চিনাকি ভাল লগা মানে মোক ভাল ইমান অন্তৰত কিছুমান গান অন্তৰত মানে হজম হয় এনেকুৱা টাচিং মোক টাচ কৰিছে এইটো গান এনেকুৱা গান আৰু আছে 2-3টা গান যিকেইটা গান হয়তো মানুহে শুনা নাই কিন্তু মোৰ জীৱনৰ মোৰ টাচিং গান মই ভাল পাওঁ গধূলিপৰ গানটো বহুতে শুনিছে সেইকাৰণে মানুহে ভাল পালে বাকী মোৰ জীৱনৰ টাচিং গান অলপ গুণগুণাই দিওঁ এই আপোনালোকৰ চেনেলৰ জৰিয়তে গধূলিপৰটো মই অকণমান গাই দিওঁ গধূলিপৰ পদূলিৰ মূৰত যেতিয়া কোনোবাই কাৰোবালৈ আশাৰে বাট চাই ৰয় তেতিয়া কি হয় গধূলিৰ পৰত পদূলিৰ মূৰত যেতিয়া কোনোবাই কাৰোবালৈ আশাৰে বাট চাই ৰয় তেতিয়া সঞ্জীৱ দাসে চাই আছে অনুষ্ঠানটো সঞ্জীৱ হাই গধূলি পৰ পদূলি মূৰত তুমি থাকা কাৰণে আশাৰে ময়ো থাকো তোমাকে চাই তুমি নজনা তুমি নজনা আকৌ কৈছে গধূলিৰ পৰত পদূলিৰ মূৰত যেতিয়া কোনোবাই কাৰোবাৰ আশাৰে বাট চাই এই গানটো বহুত ৰোমেণ্টিক গান এটা খুব ফিলিংছৰ গান মই কিমান নাজানো কিন্তু মানে গানটো মোৰ ইমান অন্তৰ চুই গ'ল ইমান ভাল লাগি গ'ল সেই সময়ত আৰু 2টামান গান ভাল লাগিছে মই সেই সময়ত এটা গান গাইছিলোঁ পিছত এটা গান ভাল লাগিছে দেই গধূলি পৰৰ সময়ছোৱাত আৰু এটা গান মোৰ ভাল লাগিছিলে মই অকণমান এনেই গাই দিওঁ এইটো এটা গান দিল মে হো তুম आँखों में तुम बोलो तुम्हें कैसे चाहूं এটা रोमांटिक गान पूजा करूं सजदा करूं जैसे कहो ऐसे चाहूं जानू मेरे जानू जाने जाना जानू হৃদয় তুমি নয়ন তুমি কোৱা তোমাকে দৰে বিচাৰো হয়তো বুঝো নতুবা মরু তথাপি তোমারে গুণ গাও ময়না ও মোরে ময়না তুমি মৰমৰে ময়না এই দুটা গান মানে অসমীয়া ভাঙনি কৰি মই গাইছিলোঁ কেছেটত গাইছোঁ গান চিনাকি এটা সেইটো এটা মানে পৰ্যায়ত মই এইটো এটা খুব ভাল লগা মানে কেছেট এটা জনপ্ৰিয় হৈছিলে খুব চিনাকি গানটো এইটো চিনাকি কেছেটটো 1992 1992 চনত ঠিক চাকৰি পোৱাৰ আগমুহূৰ্তত মই বম্বেলৈ গৈছোঁ তেতিয়া আমি 3টা কেছেট একেলগে কৰিছিলোঁ মীনাক্ষী প্ৰডাকশ্যন ডিব্ৰুগড় বেনাৰত মানে নবীন সোণোৱাল দাদা নবীন সোণোৱাল দা যদি আমাৰ চাই আছে নবীন সোণোৱালে 24টা গান একেলগে কৰিছিলে ষ্টুডিঅ' ফ্ৰেন্সত আমি ৰেকৰ্ডিং কৰিছিলোঁ অৱনী তাঁতী এতিয়া বম্বেত আছে তাঁতীদাই আমাৰ অৱনী দাই ৰেকৰ্ডিং কৰিছিলে 24টা গান আৰু তাত অসমৰ মানে প্ৰায় মানে মোক প্ৰডিউচাৰে কৈছিলে যে অসমৰ চব দামী মিউজিচিয়ান থাকিব লাগে গতিকে এটা গানত প্ৰায় 18জন 20জন 24জন এনেকৈ মিউজিচিয়ান
সেই সময় তেতিয়া মেনুৱেল আছিলে ন মেনুৱেল আছিলে একদম 24জন মিউজিচিয়ানে তেতিয়া আমি এটা ট্ৰেক কৰিছিলোঁ মানে কিমান মানে ট্ৰেকবিলাক দমদাৰ ট্ৰেক মানে 8জন 10জনৰ মিউজিচিয়ান নহয় আমি পাৰ্কাছনে ইউজ কৰিছোঁ লেডাৰ ইউজ কৰিছোঁ 3জন 4জনে লেডাৰ বজাইছোঁ এনেকুৱা ধৰণৰ আমি তাতে পাঞ্চটো খুব বেছি থাকে আৰু সেইবিলাক যেতিয়া আমি মুম্বাইত লৈ গৈছিলোঁ ট্ৰেকত যেতিয়া আমি লৈ গৈছিলোঁ কিছু পৰৱৰ্তী পৰ্যায়ত তাতো মানে তেওঁলোকে চাই আচৰিত পাইছিলে ইমান মানে ভাল ট্ৰেক দমদাৰ ট্ৰেক কৈছে মানে অসমৰ ইমান ধুনীয়া ট্ৰেক হয় নেকি মোক আমাক তেতিয়া কৈছিলে এতিয়া চিনাকি কেছেট উখল মাখল এই 3টা কেছেট আমি কৰিছিলোঁ চিনাকি লগত একেলগে আছিলে ন 3টা কেছেট আমি প্ৰথম চিনাকি ওলাইছিলে তাত ডালিমী বুলি এটা কেছেট ওলাইছিলে চান্না চাৰে মোক আছিলে তাত তাৰপিছত উখল মাখল 2টা কেছেট ওলাইছিলে 3টা কেছেট মীনাক্ষী প্ৰডাকশ্যনৰ বেনাৰ একেলগে চিনাকি এটা ভাল গান গাব সেই চিনাকি চিনাকি লাগিছে মোৰ তোমাকো তুমি মোৰ চিনাকি নহয় জানো কোৱা মৰম দি কিয় তুমি পাহৰি গলা চেনে দি কিয় তুমি আঁতৰি গলা চিনাকি লাগিছে মোৰ তোমাকো তুমি মোৰ চিনাকি নহয় জানো কোৱা যোৱাবাৰ বিহুতে তোৰে সতে হিয়া দিয়া নিয়ে মোৰ মনত আছে এইবাৰ বিহুতে তোকে লগ পাবলৈ আহিলো বিহু তলিলে চেনা কিয়নো সঁহাৰি নিদিলি চিনাকি লাগিছে মোক তোমাকো তুমি মোৰ চিনাকি নহয় জানো এইটো গানটো মই আৰু কুলেন বুঢ়া কয় আমি দুয়োজনে গানটো লিখিছোঁ আৰু দুয়োজনে গানটো সৰু কৰিছিলোঁ আৰু এই গানটো ভাৰতবৰ্ষৰ সেই মোৰ আজিও জনপ্ৰিয় খুবেই জনমূল্য শিল্পী যুৱ শিল্পী উদিত নাৰায়ণে গান গাইছিলে আৰু উদিত নাৰায়ণে গানটো গাই ইমান ইম্প্ৰেছ হৈছিলে তেখেতে হাইলি ইম্প্ৰেছ হৈ গৈছিলে কৈছিলে কিন্তু অসমৰ ইমান ধুনীয়া গান এটা লৈ আনিছোঁ গানটোৰ কাৰণে মানে উদিত নাৰায়ণে আমাক ইমান সন্মান জনালে তেখেত এখন গাড়ী দি দিছিলে মুম্বাইত তেখেতৰ যিখন গাড়ী পাছৰ গাড়ী আমাক ফুৰিব দিছিলে মুম্বাইত আৰু আমি ঘূৰি থাকোঁ মানে মই আৰু কুলেন্দা গাড়ীখন আমি উঠি ঘূৰি থাকোঁ তেখেতৰ পাইলটে কৈছিলে যে মানে ধান ছাৰ উদিত নাৰায়ণে উদিত যিটো কাবি এনেকুৱা কেতিয়া কৰা নাই যে তহঁতক কেনেকুৱা কি ভাল পালে যে তহঁতক ফুৰিব দিছে মোক ফুৰাই থাকিব কৈছে তহঁতক এইটো উদিত নাৰায়ণে মানে কৈছিলে আপোনাৰ গানটো চাওকচোন জানেনে নাই মানে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছিংগাৰ বুলি ক'ব লাগিব মানুহ গাইছে আমাৰ কিমান গৌৰৱ সেইটো নাই মোৰ ভাল লাগে যে উদিত নাৰায়ণে তেতিয়া তেনেকৈ ইমান এটা সুন্দৰ তেখেতে গাইছিলে সংগীত আপোনাৰ সংগীত পৰিচালনা কৰা তেনেকুৱা সংগীত পৰিচালনা মানে মই বিহু কেছেট কৰিছোঁ সংগীত পৰিচালনা মই বিহু গাইছোঁ নহয় বিহু মোৰ খুব গতিকে হাই এইটো মোৰ বিহু কেছেট ধন মইনা হাই ঐ ভূগোল বিজ্ঞান বুৰঞ্জী ঐ ভণ্টি তোমাৰ নামটো কি মোৰ নামটো যে পূৰবী ভৌগোলিক উপাধি এইটো মানে মই এটা কেছেট কৰিছিলোঁ আমাৰ বিহু কেছেট ধন মইনা তাত গাইছিলে এইটো এটা কেছেট মানে হয় তাৰ সংগীত পৰিচালনাটো মই নিজে কৰিছোঁ কেইবাটাও বিহু কেছেট মই হেমত কৰিছোঁ মানে আৰু মানে ধন মইনা এই গানটো মানে মোৰ এটা কথা ভাল লাগে ধন মইনা কেছেটটো যেতিয়া ওলাইছিলে বজাৰত মোৰ ঘৰৰ মুখেদি মানে সেই সময়ত দেই বহুত ল'ৰা আমাৰ পিছফালে মানকটা গাঁৱৰ ল'ৰা হয়তো মানকটাৰে হ'ব লাগিব ল'ৰাখিনি গান কেলে মোৰ ঘৰৰ যদি গান গাই চিঞৰি যায় হাই ঐ ৰঙা ৰঙা কাগজত ঐ বগা বগা আখৰে চিঠি ঐ বগা বগা কাগজত ঐ ৰঙা ৰঙা আখৰে চিঠি লিখি পঠিয়াম মোৰ কলিজাৰ তেজেৰে ঐ সেই চিঠি পঢ়িবলৈ লেম চাকি নেলাগে মোৰ কলিজাৰ ৰঙা তেজ
আন্ধাৰতো জিলিকে এই ধনমৰা কেছেটটো মোৰ কেছেট আছিলে মই গাইছিলোঁ সেই টাইমত তেনেকুৱা এই আপোনাৰ এনেকুৱা গীতবিলাকতো কোনোবা আজিকালি অনুকৰণ কৰিছে আপুনি পাইছেনে মই এতিয়া আপোনাৰ গীতটো শুনিহে আচলতে এইটো মোৰ ধনমৰা কেছেটৰ গান আছিলে এইটো মিউজিক মোহন মিউজিক আমাৰ বজন যিহেতু গুৱাহাটীৰ তেওঁ প্ৰডিউচ কৰিছিলে মিউজিক মোহন মিউজিক তাত মই কেছেটটো মই কৰিছিলোঁ আৰু এটা সংগীত ডাইৰেকশ্যন মিউজিক ডাইৰেকশ্যন মই কৰিছিলোঁ তেনেকুৱা কেইবাটা কেছেট কৰিছিলোঁ আপোনাৰ পৰিচালনা মই কৰিছিলোঁ মোৰ পৰিচালনা গোটেই গানখিনি ময়ে কৰিছিলোঁ গোটেই গান মানে এণ্টাৰ কেছেট ইনক্লুডিং মিউজিক ডাইৰেকশ্যন চব তেনেকুৱা সেই টাইমত কেইবাটা কেছেট কৰিছিলোঁ আৰু অন্য ধৰক চিনেমা জাতীয় কিবা কৰিছে নেকি আপুনি চিনেমা যেতিয়া ক'বলৈ মই তাতো মই চিনেমা জাতীয় কেছেটত মানে চিনেমাত গান গাবলৈ মই অফাৰ পাইছিলোঁ যদি মোৰ দুৰ্ভাগ্যবশতঃ মই গান গাবলৈ মই নোৱাৰিলোঁ কেলৈ মোৰ সেইবিলাক অফিচত চাকৰিত যোগদান কৰিছিলোঁ মোৰ পিছদিনা গাব লাগে পিছদিনা জুবিনৰ আমাৰ যদুমণি দত্ত চিনেমা যিখন জেতুকা পাতৰ দৰে তাৰমানে অগ্নিশাক্ষীত মোক গাবলৈ দিছিলে যদুমণিয়ে যদুমণিটো মই ধন্যবাদ জনাইছোঁ দেই পুনৰ এই চেনেলৰ যোগেদি সি মোক গাবলৈ দিছিলে কিন্তু আমি গাবলৈ মই সুবিধা কৰিব নোৱাৰিলোঁ কাৰণ কেলৈ মোৰ চাকৰি মানে ছুটি নাছিলে ঠেকটো হৈ উঠা নাছিলে জুবিন গাৰ্গে মিউজিক ডাইৰেকশ্যন কৰিছিলে কিন্তু মানে মই ফাইনেলি মই গাব নোৱাৰিলোঁ সুবিধা নহ'ল পিছত উৎপলাই গ'লোঁ খুব চলাই আছিলে তুমি মোৰ সেইটো কাৰণে উৎপলাই গৈছিলে সুখে দুখে জীৱন চলিছিলোঁ মানে দুবছৰৰ পৰা মই বহুতখন অলেখ ডকুমেণ্টাৰী কৰিছোঁ ডকুমেণ্টাৰী বহুত কৰিছোঁ দূৰদৰ্শনত আৰু ভগৱানৰ কৃপাত মোৰ কেইবাখনো ডকুমেণ্টাৰী মানে চৰকাৰী পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত মানে মই নমিনেশ্যন পাইছোঁ 2-3বাৰ নেশ্যনেল এৱাৰ্ড এখন আমাৰ দূৰদৰ্শনৰ ফালৰ পৰা আমাৰ বেষ্ট আমাৰ এনেকুৱা কম্পিটিশ্যন হৈ থাকে মই 3বাৰ মোৰ নমিনেশ্যন হৈছে লাষ্ট 3খন থাকে যে লাষ্ট 3খনত মই মোৰ চাৰ্টিফিকেট আছে মোৰ লগত মই পাইছোঁ মানে মোৰ নমিনেশ্যন হৈছে মোৰ মিউজিকেল ফিচাৰ হওক নিউজ প্ৰগ্ৰেম হওক ফিচাৰ ডকুমেণ্টাৰী হওক এনেকৈ আজিকালি বহুত কেইবাটাও কেটেগৰীত মই ভগৱানৰ কৃপাত এটলিষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ত মই সুবিধা পাইছোঁ মানে ইমান আপোনাৰ দীঘল এটা সংগীতৰ পৰিক্ৰমা তাত আপুনি বহুতো মঞ্চত গীত পৰিৱেশন কৰিলে তেনেকুৱা কিবা ঘটনা আছেনে যিটো ভাল লগা এতিয়া দেই প্ৰথমতে ভাল লগাটো সুধিছোঁ ভাল লগা এটা ঘটনা মই ক'বলৈ মই ধেমাজিত মই ভাল লগাটো বহুত ভাল লগা আছে মানে প্ৰতিখন মঞ্চ একোখন মঞ্চ মানে স্মৃতি যুগমীয়া মঞ্চ আচলতে আৰু আজিকালিও মানুহ এনজয় কৰি যদি আমি যেতিয়া গাইছোঁ মানে মানুহবিলাকে সেই টাইমত মই দেখিছিলোঁ আমাৰ এনজয়মেণ্টটো বেছি আছিলে আজিকালি মানে ক'ৰবাত কিবা অলপ কম যেন মোৰ লাগে অন্তৰত খুলি ফুৰ্তিটো নহয় যেন এনেকুৱা লাগে আমি যেতিয়া কৈছোঁ মই সকলো দৰ্শক শ্ৰোতাই কাৰণ মই মৰাণৰ এখন বিহুতলীৰ পৰা চকী আঁতৰাই দিছে চকীবিলাক আঁতৰাই গোটেই মানুহে নাচিছে চকীবিলাক আঁতৰাই দিলে বাহিৰে বৰষুণ দিছে কিন্তু চকী আঁতৰাই দিলে পেণ্ডেলৰ ভিতৰত চব মানুহে নাচিছে সেইটো ফূৰ্তি অন্তৰৰ মানে স্বতঃস্ফূৰ্ত ফূৰ্তি এনেকুৱা বহুত জেগাত বহুত ঘটনা হৈছে কিন্তু মোৰ সদায় মন ভাল লগা এটা ঘটনা এনেকুৱা বহুত ঘটনা আছে সেইটোতো ভাল লগা ঘটনা মোৰ জীৱনত যে এখন ধেমাজিৰ এখন ফাংচন মই গান গাবলৈ যাওঁতে ৰাতিপুৱা আমি মাছত কেইবাখনো কণ্টিনিউৱাছ প্ৰগ্ৰেম কৰি আছিলোঁ তাৰপিছত ধেমাজিত গৈছিলোঁ ধেমাজিত গান গাবলৈ যাওঁতে মানে আমাক মানে বিহু কমিটিয়ে আমাক ৰেষ্ট ল'ব দিলে আমি ৰেষ্ট লৈ আছোঁ য'ত তাৰপিছত আমাক মাতিবলৈ আহিলে ৰাতি 12টা বজাত আমি চবেই শুই আছোঁ কাৰণ আগদিনা ফাংচন কৰি গৈছোঁ 3 দিন লেঠাৰি কণ্টিনিউ কৰি আছোঁ ফাংচন মই মানে শুই আছোঁ যদি মানে মোৰ সাৰ পাই আছোঁ মানে কাৰণ প্ৰগ্ৰেম কৰিবলৈ আছে মোৰ হেৰি আছিলে তেওঁলোকে আহি কৈছে এই চব শুই গৈছোঁ মাতি আছে চবেই উঠা নাই উঠক প্ৰগ্ৰেম হৈ গ'ল টাইম হৈ গ'ল সেইটো উঠা নাই গ'লোঁ তাৰপিছত মোকো মাতিছে মই মানে গম পাই আছোঁ তাৰপিছত কৈছে এই শুই আছে কি গান গাব প্ৰগ্ৰেম কেনেকৈ কৰিব এনেকৈ কৈছে মানে ভাবিছোঁ মানে কি কৰোঁ শুই আছে জগাচোন নাই হোৱা কিন্তু পৰৱৰ্তী পৰ্যায়ত ভগৱানৰ কৃপাত আমি এটা অলপ পিছত আমাক লৈ গ'ল আমি গ'লোঁ উঠিলোঁ চবেই তাৰপিছত ভগৱানলৈ গ'লোঁ টঙনাবাৰী টঙনা এনেকুৱা ঠাই আছিলে নামটো তাৰপিছত তাত যেতিয়া গান গালোঁ আমি ৰাতিপুৱা 3টা বজাৰ পৰা 2:30 বজাৰ পৰা গান গাইছোঁ চবেই খুব নাছিলে আনন্দ কৰিলে ফূৰ্তি কৰিলে চব ঠিক কৰিলে ফূৰ্তি বিৰাট বৰষুণৰ মাজত সাংঘাতিক ফূৰ্তি ৰাতিপুৱা যেতিয়া ষ্টেজত বনাইছোঁ 4:30 5টামান বজাত ৰাতিপুৱাই গ'ল আৰু তাৰপিছত মোক এজন ল'ৰাই আহি ক'লে আপোনাক ককাই মাতিছে ককা বুলি কৈছে দেই ককাই মাতিছে বহুত এজন বুঢ়া মানুহ উঠি আছে বয়সস্থ মানুহ মাতিছে মানে মই গ'লোঁ তাৰপিছত এনেকৈ কৈছোঁ উপায়টো আজি প্ৰগ্ৰেমটো মই চালোঁ দেই বৰ ভাল লাগিলে এনেকৈ বৰ ভাল লাগিলোঁ হয় নেকি মই বহুত ধন্যবাদ কওঁ এনেকৈ নহয় কৈছে এইখন বিহুতলীত বহুত ডাঙৰ আৰ্টিষ্টে গান গাইছে এনেকৈ কৈছে দেই বহুত ভাল আৰ্টিষ্ট মোৰ চকুৰ আগত বহুত আৰ্টিষ্ট দেখিলোঁ বহুতেই গান গালে
বহুতে ভাল প্ৰগ্ৰেম কৰিলে কিন্তু তই আজি যিটো প্ৰগ্ৰেম কৰিলি মই আৰু মৰিবলৈ বেছি দিন নাই মই তোৰ এইটো প্ৰগ্ৰেম চাই মই ইমানেই ভাল পালোঁ তাৰপিছত মোক সেৱা কৰিছে নে মই সেৱা কৰিছে মোক মই তোক সেৱা কৰিলোঁ ইমান ধুনীয়া আশীৰ্বাদ কৰিছে খুব আশীৰ্বাদ কৰিছে মোক শিল্পীয়ে মানে মানুহৰ কি দিছে নাই অন্তৰত কেনেকুৱা আচৰিত মই মানে এইটো কথাটো মনত পৰিবলৈ মই মানে ইম'চনেল হৈ যাওঁ একদম বয়সস্থ বুঢ়া মানুহ বয়সস্থ মানুহে তেওঁ কৈছে মই মৰিম বেছি নাই হয় একদম বয়সস্থ অন্তৰ চুই গৈছে সেই শিল্পীসকলে মানে সেৱা কৰি দিছে আপুনি কি কৰি জানে মই উঠাই যাওঁ কিন্তু আপুনি আজিকালি মন কৰিছে নাই আগতে বিহু আছিলে কিন্তু এটা শালীনতা আছিলে এতিয়া বিহু গীতবোৰ আপোনাৰ শালীনতা চেৰাই গৈছে আপুনি সৰু সৰু ল'ৰা ছোৱালীৰ মুখত এনেকুৱা বিহু শুনিবলৈ আমি পাওঁ দুৰ্ভাগ্যজনক মানে ক'বলৈ মানে আগতে আজি মই নিজেও আমি প্ৰগ্ৰেম কৰিবলৈ আমি চিন্তা কৰোঁ বিহু ফাংচনবিলাক কৰিবলৈ আজি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ কাৰণ কেলৈ যিবিলাক গান গাবলৈ অনুৰোধ কৰে চব গানটো আমি গাবলৈ এটলিষ্ট মোৰ নিচিনা মানুহ মই গাবলৈ মই বৰ দিগদাৰ পাওঁ এইবিলাক গান মই সেইকাৰণে পৰাপক্ষত মই আজিকালি বহু বিহুতলীত মানে মই এজন সৰু ভাইটি ল'ৰা এজন লৈ যাওঁ এজন ছোৱালী লৈ নতুন জেনেৰেশ্যন কাৰণ এইবিলাক গান কাৰণ কমিটি মানে ৰাইজে বিচাৰে ৰাইজৰ গাব লাগিব ৰাইজৰ শিল্পী যাব লাগিব গতিকে ৰাইজৰ শিল্পী সেইবিলাক মন পচন্দ কিন্তু সেইবিলাক গান গাবলৈ মই নিজেতো গাব নোৱাৰোঁ মই যিখিনি গান মই গাব পাৰোঁ যিখিনি গান মানুহে শুনিব পাৰে সেইখিনি গান মই গাওঁ বাকী যিখিনি গান মই যিখিনি গাব নোৱাৰোঁ মই সেইখিনি গান এই নতুন চামটোকে তোমালোকে কোৱা সেই গানখিনি সিহঁতি গায় আৰু এনেকুৱা ঘটনা আছে নিজে আপোনাৰ ধৰক বেয়া লগা ঘটনা আৰু প্ৰগ্ৰেম কৰিবলৈ যোৱা বা তেনেকুৱা মঞ্চৰ তেনেকুৱা ঘটনা আছে নেকি আজিলৈকে ভগৱানৰ কৃপাত তেনেকুৱা ধৰণৰ মোৰ হেৰি হোৱা নাই য'তেই গৈছোঁ মই সদায় মোৰ মিউজিচিয়ান আৰ্টিষ্টবিলাক সদায় এটা কথাই কৈ যাওঁ যে আমি সন্মানে যাম সন্মানে ঘূৰি আহিম গতিকে মই সিহঁতক কওঁ যে প্ৰগ্ৰেম ভালকৈ কৰিবা বুজাবি ভালকৈ চিনচিয়াৰলি বুজাবি আৰু যাতে আমি যেনেকৈ যাওঁ তেনেকৈ ঘূৰি আহিম সেইটো ভগৱানৰ আশীৰ্বাদ বা নাজানো মুঠৰ তেনেকুৱা ধৰণৰ অৱস্থা বা উল্টাই মই আজি এটা মোৰ আৰু এটা স্মৰণীয় ঘটনা তুমি মোক ক'লা যে জীৱনত মই সেইটো কথা ক'ব লাগিব নহ'লে মোৰ বাকী মানে আধৰুৱা হ'ব মই মানে কাৰণ কেলৈ কৰে আজি কিছুদিনৰ আগতে কিবা কথাত মোৰ এজন ল'ৰাৰ লগত আকৌ ফোন হওঁতে তেওঁ কৈছিলে তেখেতে চিনাকি দিছিলে চনন্দা মই অমুক জেগাৰ পৰা আপোনাক আমি কেনেকৈ পাহৰিম মানে সেই বিহুখনৰ কথা কওঁ যে মই ডিব্ৰুগড় নতুন গাঁৱত যিখন বিহু মই তাত 3-4বাৰ তাতো গান গাইছোঁ যিবাৰ মই প্ৰথমবাৰ যিবাৰ গান গাবলৈ গৈছোঁ ৰাজীৱ দাসে মাতিছিলে মোক আৰু লগতে বহুত অভিজ্ঞতা আছিলে মোৰ সেইখন বিহুত মই যেতিয়া গান গাইছিলোঁ মানে গধূলি ৰাতিপুৱা যেতিয়া প্ৰগ্ৰেম কৰি 2টা বজাত মানে ইমানেই বিহু গালোঁ মানে মানুহবিলাক ল'ৰা ছোৱালী ইমান উদ্বুদ্ধ হ'ল ইমানেই ফূৰ্তি পালে ৰাতিপুৱা মই ষ্টেজৰ পৰা নামিছোঁ দেখিছোঁ মানে অলপ পিছত দেখিছোঁ চব দৌৰাই বিহুতলী দৌৰা আছে মানুহবিলাক দৌৰাই গৈছে মই নামিছোঁ তাৰপিছত মোক কৈছে এই চন্দা আপুনি এনেকুৱা বিহু গালে এই ল'ৰা ছোৱালী হাল পলাই গ'ল নহয় বিহুতলীৰ পৰা ল'ৰা ছোৱালী হাল পলাই গ'ল মই ইমান সেই তাৰমানে আমাৰ এইবিলাক গান খুব চাইছোঁ জানো আকাশখন ধুনীয়া মৰমত মাতিছোঁ সেইটো মই জানে মুনি এইবিলাক গান খুব চলিছিলে সেই টাইমত মানে ষ্টেজত মই গাই আছিলোঁ যেতিয়া এইবিলাক গান ভীম কলৰ কলডিল বগা গালত কলা তিল পাহাৰ বগাই বগাই চেনিমা এইবিলাকে গাইছে খুব তাৰপিছত অকলি যৌৱন লৈ মাৰ কবি গৈ বাটত লগাই পালে জুমাই বুলি এইবিলাক গান খুব গাওঁ সেই টাইমত মানে সেইবিলাক গান শুনি হয়তো বেছি উদ্বুদ্ধ হ'বলৈ মানে ইয়ং জেনেৰেশ্যন ইয়ং ব্লাড মানে পলাই গৈছে গতিকে মানে কৈছে আৰু মই নাপাওঁ দে নতুন গাঁৱৰ ৰাইজক আজি মই ইয়াৰ পৰা নমস্কাৰ জনাইছোঁ কাৰণ কেলৈ সেইখন ফাংচন কৰি মই ৰাতিপুৱা যেতিয়া ওলাই গৈছোঁ প্ৰতিখন ঘৰৰ মুখৰ পৰা সকলোৱে মানে পদূলি মুখত ওলাই তামোল পাণ পানী গিলাচ আৰু প্ৰতি ঘৰৰ মুখে আমাৰ গাড়ীখন ৰখাই দিছে মই পাহৰিব নোৱাৰিম ন আৰু যেনেকৈ মোক পাহৰিব নোৱাৰোঁ বহুত জেগাত আমাৰ মানে কৈ থাকিলে অন্ত নহ'ব আচল কথা আপোনাৰ আমাৰ লেজাৰ যিখন গধূৰীয়া গধূলি মানে প্ৰগ্ৰেম তাতো 3-4বাৰ কৰিছোঁ প্ৰগ্ৰেম কৰি তাত কমিটি মানে ৰাইজে ইমানেই ভাল পালে চন্দা আপুনি ইয়াত মাটি দেখাইছিলে সেই মাটি মানে চব হেডিং মাটি চৰকাৰী মাটি কৈছে আপুনি আমাৰ ইয়াত আপোনাৰ কাটে মাটি টুকুৰা দিব বিচাৰক কৈছে আপুনি কোনটো মাটি লাগিব কৈ দিয়কচোন আপুনি আমাৰ মেডা আজি একেবাৰে মাৰি দিম তাৰপিছত আপোনাৰ চাংখন লগাই চন্দন পিঠক মাতি দিলে মই বুলি বিৰাট ধন্যবাদ দিলোঁ নমস্কাৰ কৰিলোঁ আপোনালোকে যে মোক এইখিনি সন্মান দিছে এয়ে বহুত যে আপোনালোকে যে এইটো লাই কৰিব বিচাৰে মাটি টুকুৰা দিবলৈ বিচাৰিছে নহয় চন্দন আপুনি চাওক না চাওক এনেকৈ খুব কৈছে নাই আপোনালোকে ক'লে যে মোক তাতেই মই পালোঁ মাটি দিব মোক মাটি ইয়াত নালাগে কাৰণ মোক নাথাকোঁ যেতিয়া নকৰিম মই এনেই নালাগে বোলো মৰম চেনেহ মানে
বিহুতলিত আগৰ যিটো মৰম চেনেহ আন্তৰিকতা ৰাইজৰ মানে মই বহুত বিহুত এতিয়া সেইটো নাই কিমান আছে মই নাজানো এতিয়া মই অভাৱ অনুভৱ কৰোঁ এতিয়া মানে দৰ্শকৰো টেষ্টটো সলনি হ'ল যেন লাগিছে অভাৱ অনুভৱ কৰোঁ মই আগতে আমাৰ যিটো আন্তৰিকতা ৰাইজৰ যিটো আন্তৰিকতা মই এবাৰ ডুমডুমাৰ বৰডুবি খুমচাং বিহুতলি বৰডুবি বিহুতলি যিখন মানে ডুমডুমাৰ দেই বিৰাট জমিয়ে বিয়াত বিহু গাই আছোঁ মই মানে তাৰপিছত মানে গোটেই পেণ্ডেল নাচি আছে মুখত এখন দেখিছোঁ মানে হাজবেণ্ড আৰু এটা কেঁচুৱা আৰু এই গিৰিয়েক ঘৈণীয়েক মানে কেঁচুৱাটো লৈ কাজিয়া নহয় মানে কেঁচুৱাটো কোনে ধৰি থাকিব মানে ঘৈণীয়েকে কেঁচুৱা নলয় নহয় গিৰিয়েকক দিছে গিৰিয়েক কৈছে মই নাচিম ঘৈণীয়েকে কৈছে মই লাষ্টত মই দেখি আছোঁ তেওঁলোকে মানে তৰ্কাতৰ্কি কৰি আছোঁ বোলো পাল পাতি এটা বিহু আপুনি ল'ব এটা বিহু আপুনি ল'ব এনেকৈ কৈছোঁ মানে মই এইটো বিহু এইটো আপুনি লওকচোন পিছৰ বিহু এতিয়া আপুনি ল'ব দেই এনে মানে কৈছোঁ তেতিয়া মই ভবা নাছিলোঁ তেতিয়া মই ফূৰ্তি কৰিছিলোঁ এতিয়া মই এইবিলাক স্মৃতি কেনেকুৱা মজা ইমান ফূৰ্তি এনজয় কৰিছে মানুহে যে কেঁচুৱাটো মানে ল'বলৈ লৈ তেওঁলোকে দিগদাৰ পাইছে মানে নাচিবলৈ মন কৰি নাচিব পৰা নাই যে মানুহটোৱে হ'ব মানুহজনী হওক মানে ইমান স্মৰণীয় মই এনেকুৱা ঘটনা মই কৈছোঁ কিমানমান গানত এতিয়ালৈকে হেৰি কৰিলে সুৰ কৰিলে বা সংগীত কৰিলে গানটো যথেষ্ট গান গাইছোঁ অনুমান প্ৰায় 30-40টামান কেছেটৰ মই গান গাইছোঁ আৰু কথা বকিটো বহুত লিখিলোঁ সুৰো যথেষ্টখিনি কৰিছোঁ বহুত কৰিছোঁ নকওঁ কিন্তু কৰিছোঁ একচুৱেলি ক'বলৈ মই মানে মিউজিক ইজ মাই লাইফ উইদাউট মিউজিক ইজ লাইক এ বেবি উইথ এ মাদাৰ সংগীত অবিহনে জীৱন হৈছে এটা শিশু অবিহনে তাৰ মাতৃ ই জানো সম্ভৱ মই জীৱনৰ এইটো এটা মোৰ নিজৰ এটা মই নিজে ওলোৱা এটা কোটেশ্যন দেই এইটো মোৰ কোটেশ্যন মানে লাইফ উইদাউট মিউজিক ইজ লাইক এ বেবি উইদাউট এ মাদাৰ কেঁচুৱাটো মানে ডাঙৰ পৰা কিমান কষ্ট হ'ব লাইফ উইদাউট এ মিউজিক অবিহনে জীৱন সেইটো বহুত কষ্ট হ'ব যদি মিউজিক নাথাকে সংগীত লাগিব মানে গতিকে মই সেইটো ভাবি পেলাই মই মনৰ পৰা ওলাই গৈছিলোঁ এইটো কথা যে লাইফ উইদাউট মিউজিক ইজ লাইক এ বেবি উইদাউট এ মাদাৰ ইজ ইট পচিবল ইজ নট পচিবল মানে এইটো প্ৰতিজন মানুহৰ অন্তত সংগীত সোমাই আছে কোনোবাই গায় কোনোবাই নাই কিন্তু গুণগুণাই কোনোবাই বাথৰুমত মানে সংগীত ভাল গায় প্ৰতিজন মানুহ আৰু সুখ দুখৰ ছাতি হৈছে সংগীত নহয় নেকি তোমাৰ মনটো বেয়া লাগিলে এইটো গান এটা ভাল লাগিলে ফূৰ্তি লাগিলে তেতিয়া গান এটা শুনিলে ক'ব নোৱাৰাকে মানে বা গুণ মুখৰ পৰা গান এটা ওলাই যায় মানুহৰ গতিও সলনি হৈ যায় সেইটোৱে আপোনাৰ সাংসাৰিক জীৱনটোৰ বিষয়ে সাংসাৰিক জীৱন মোৰ মানুহগৰাকী বন্দনা পাঠক তাইও এগৰাকী বৰ বিহুৱতী আছিলে তাইও খুব বিহু নাচিছিলে প্ৰেম বিবাহ একদম 100% প্ৰেম বিবাহ নহয় তাইক লৈ মই কেইবাটা গান তাইক লৈ গাইছিলোঁ দেই মানে বিহু গাইছিলোঁ 2-3টা আচলতে তাইক ভাবিয়ে গাওঁ বিহুবিলাক এতিয়া মই কিন্তু বিহু লিখিব নোৱাৰোঁ মই ভাবোঁ মানুহে কিবা পৰিস্থিতি লিখিব পাৰে নেকি সেই সময় মই লিখিছিলোঁ বিহু কেইটামান আৰু বিহু কেইটা মই তাইক লৈ লিখিছিলোঁ আচলতে ক'ব নোৱাৰে আজিহে মই কৈছোঁ দেই কিন্তু আজিলৈ কোনে কেতিয়া কোৱা নাই মই আজি প্ৰথম কৈ আছোঁ মই আজি প্ৰথম মানে কৈ আছোঁ যে মই তাইক লৈ বিহু কেইটা লিখিছিলোঁ মানে বিহু কেইটা ৰুবি তুমি খিৰিকীয়েদি জুমি নাচাবা তুমি চালে আমিও চাম বেয়া হ'লে নাপাবা তাৰ লগৰ ঘৰ সন্মুখৰ ঘৰ মোৰ লগৰ ল'ৰাটোৰ ঘৰ তাৰ ঘৰত যাওঁ তাৰ আকৌ পঢ়া নাই মানে চাইতো মোৰ সেই গানটো মোৰ ৰুবি তুমি খিৰিকীয়েদি জুমি নাচাবা নাম দিলোঁ ৰুবি বুলি কেলৈ লগৰ মোৰ লগৰ এজন বেলেগ লগৰ এজনে আকৌ সেই ৰুবি নামৰ ছোৱালীয়ে ভাল পাইছিলে মই আচলতে মোৰ ভাৱটো বেলেগ ভাৱটো মোৰ আছিলে কিন্তু তাৰ নামত মই ডেডিকেট কৰিছিলোঁ তাক সি ক'লে মোক এটা গান লিখি দিয়া নাই এইটো লিখি দিছিলোঁ সেই তেনেকৈ কেইবাটা বিহু মই লিখিছিলোঁ ৰং আৰু এটা বিহু এখনে ৰং ঢালি নাচনি তই সাজি কাচি আহিবি মনৰে কথাবোৰ খুলি ক'বলৈ মোক এই বিহু তৰি লৈ একলৈ দিছিলোঁ তাই ৰাংঢালি তাকে নাচনি লাগে হাস্যমুখী আকৌ লিখে হে নেমানে মোৰ মন একো কথা যে নেমানে মন নুবুজে মন একো যে কথা শুনাচোন মোৰ প্ৰিয়া নুবুজা মনৰে কথা এইটো গান আজি কৈ আছো দেই মই আজিলৈ কোৱা নাই কিন্তু ধন্যবাদ জনাব লাগে আজি কৈ আছো দেই অৰুণ তই যদি চাই আছ আজি মই কৈ আছো এইবিলাক পুত্ৰ দিছোঁ আৰু ছোৱালীজনীও আপোনাৰ ছোৱালীজনী ডাঙৰজনী তাই মুম্বাইত পঢ়িছে তাই SNDT ওমেন্স ইউনিভাৰ্চিটি চাৰ্চ গেটত আছে যে তাতে তাই পঢ়ি আছে এবাৰ মাষ্টাৰ ডিগ্ৰী তাই ফাৰ্ষ্ট ইয়েৰতে মানে লকডাউনৰ কাৰণে তাত পৰীক্ষা নহ'ল এতিয়া কি হয় নাজানো মানে হয়তো ৰিজাল্ট তাত পাছ কৰাই দিব ছেকেণ্ড ইয়েৰত থাকিব তাই থাৰ্ড ছেমত আৰু মোৰ সৰুজনী তাই ডাঙৰজনী কৃষাংগী পাঠক
তাইও গান চান গাই ভাল পায়, হয়তো বাটকৰ গাত কিছু অলপমান আছে, তাইও গান চান গায়। আৰু সৰুজনী মাকতে আছে, তাই নাচিছে, খুব ভাল পায়। তাইও সত্ৰীয়া তাই বিচাৰত কৰিছে, আৰু তাই মানে স্কলাৰশ্বিপ পাইছে, স্কলাৰশ্বিপ CCRT স্কলাৰশ্বিপ তাই পাইছে। এতিয়া আকৌ ৰিনিউৱেলত তাই আকৌ পাইছে। তাই যথেষ্ট ভাল নাচে, তাইও সেই নাচটো তাই কৰি তাই চলবুকত তাই এবাৰ তাইৰো পৰীক্ষা নহ'ল, তাই অৱশ্যে তাই দিব। মানে সংগীত তেওঁলোকৰ ৰাখিছে, মানে ভাৱ হয় তাহাঁতৰ গাতো অলপ অলপ সংগীত আছে, কাৰণ কেলৈ বাপেকে গালে যদি ভাল পায় ন, মই যেতিয়া গান গাওঁ সিহঁতে যেতিয়া ভাল পায়, তাহাঁতৰ গাত আছে তাৰমানে টেষ্ট সেইকাৰণে ভাল পায়। নহ'লে ক'ব এই দাদা কি কাজে বন্ধ কৰা বৰ ওপৰ কৰিছা তুমি, এতিয়া নকয় ভাল পায়, তাৰমানে তেওঁলোকৰ গাতো আছে তাহাঁতৰ। এতিয়া যে সংগীতৰ যিটো ট্ৰেণ্ডটো চেঞ্জ হোৱাৰ নিচিনা হৈছে, সলনি হৈছে, কিহৰ কাৰণে হৈছে বুলি ভাবিব আপুনি? নহয়, মানুহৰ ৰুচিবোধটো মানে সংগীত হৈছে মানে প্ৰতিটো বস্তু এটা বহুত দিনৰ দৰে, গতিকে বহুত দিনৰ মাজত সংগীতটো এটা বহুত দিনৰ ধাৰাটো এখন বৌদ্ধি ধাৰা, যেনেকৈ মৰম এখন বৌদ্ধি নয়, সংগীত এখন বৌদ্ধি নহয়, কিন্তু সংগীতৰ ধাৰাটো চেঞ্জ হৈছে, কিন্তু চেঞ্জটো দৰকাৰ, আমাক লাগিব, চব কথাৰ পৰিৱৰ্তন, কিন্তু পৰিৱৰ্তনটো সমীচীন হ'ব লাগিব, সঠিকভাৱে যাব লাগিব। পৰিৱৰ্তনটো যদি আমাক আকৌ তাক ভাল দিশত নগৈ যদি বেলেগ দিশত যায়, তেতিয়াহ'লে আমাক অনিষ্ট কৰিব পাৰে। সেইটো আমি তাৰ প্ৰতি আমি এটা চকু দিব লাগিব, আমি সাৱধান থাকিব লাগিব, আমি সচেষ্ট থাকিব লাগিব। গতিকে আমাৰ কৃষ্টি সংস্কৃতিয়ে আজি আমাৰ পৰিচয় স্মৃতি কলিতা আজি অসমৰ সহ্যৰি তেখেতক তুমিও লোকসংগীতৰ তেখেতগৰাকী ইমান স্বীকৃতপ্ৰাপ্ত শিল্পী এটা পৰিচয়। গতিকে লোকসংগীত নাগাই যদি এটা বেলেগ ধৰণৰ লোকসংগীতটো যদি তাই অলপ বেলেগ ধৰণে গাই দিয়ে, বা তাই গৈ যদি বাহিৰত অসমৰ বাহিৰত বা যিকোনো ঠাইত বিদেশত বোলে মই লোকসংগীত কাম কৰি লোকগীত গাম এটা বেলেগ অলপ ৱেষ্টাৰ্ণ ষ্টাইলত, সেইটো জানো হ'ল? আমেৰিকাৰ মানুহজনে, ইংলেণ্ডৰ মানুহজনে বা অন্য ঠাইৰ মানুহজনে, যিকোনো ঠাইৰ মানুহজনে ক'ব যে এনেকুৱা ফ্লেভাৰটো আমি অলৰেডি শুনিছোঁ, তোমালোকৰ অসমীয়া কালচাৰ যিটো অসমীয়া ষ্টাইলৰ লোকসংগীতটো শুনিবা, ডেট শুড বি। আমি আমাৰ নিজস্বতা যিটো বৈশিষ্ট্য সেইটো আমি ৰক্ষণাবেক্ষণ দিব লাগিব। সেইটো আৰবেদিয়ত তাক অলপ বৰ্ডাৰবিলাক আপোনালোকে ৰং সানক, কিন্তু ভিতৰত যদি খানি দিয়ে তেতিয়াহ'লে হয়তো মানে তাৰ কালাৰটো বেলেগ হৈ যাব পাৰে। সেইটো আমি চাব লাগিব, সাৱধান ল'ব লাগিব, কাৰণ কেলৈ সেই ৰূপটো মানুহে বিচৰা নাই নহয়। আজি আমি বৰগীতৰ ওপৰত থ'ব লাগিব, নহয় জানো? আজি আজান ফকীৰৰ মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, হে মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হে হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। এই জিকিৰটি যদি আমাৰ আজানদু চাহাবে লিখা আমি যদি মডাৰ্ণ কৰি দিওঁ, সেইটো হ'ব জানো? ভাল হ'ব জানো? মোৰ দৃষ্টিত এইটো ঠিক নহ'ব নেকি? কাৰণ তাৰ নিজস্বতাটো আমি ৰক্ষা কৰিব লাগিব। অলপ ফ্লেভাৰ দিয়ক, মানুহক ভাল হোৱা, তাক অলপ এডিটিভ ফ্লেভাৰ যিটো কওঁ আমি ভাতটোতো ভাত হিচাপে খাওঁ, দাইলটো দাইল হিচাপে খাওঁ, দাইলটোতো আমি বেলেগ প্ৰুফ দিয়া নেকি কোৱাচোন? হা, দাইলটো দাইল হিচাপে খাই আছোঁ নহয় জানো? অঁ, চিকেনটো চিকেনৰ আমাৰ বহুত নাম আছে, চিকেন হিচাপে খাই আছোঁ। তাত আমাৰ চিকেন বাটাৰ মছলা, চিকেন কাৰী, চিকেন চিলি, হয় নে নহয়? চিকেন ড্ৰাই ফ্ৰাই, কিন্তু আল্টিমেট চিকেনটো থ'ব লাগিব আমি। সেই বস্তুটো আমি থ'ব লাগিব, সেইটো মই ভাবোঁ আমাৰ প্ৰতিটো ক্ষেত্ৰত তেনেকেই ভাবোঁ যে আমাৰ অৰিজিনেলিটি সেইটো তাক ফ্লেভাৰটো ঢালিব লাগে, কিন্তু অৰিজিনেলিটিটো হেৰাব নালাগে। সেইটো মোৰ ব্যক্তিগত মত দেই, মোৰ ব্যক্তিগত মতামত, এইটো ৰাজহুৱা নহওক, মোৰ ব্যক্তিগত মতামত যে আমাৰ নিজৰ যিটো অৰিজিনেলিটি, যিটো আমাৰ বৈশিষ্ট্য, যাক লৈ আমাৰ পৰিচয়, সেই পৰিচয়টো আমাৰ অক্ষুণ্ণ ৰাখিব লাগে। এতিয়া আপুনি ধৰক এতিয়া গান গাইছে, আপোনাৰ একো নহ'লেও আপোনাৰ কণ্ঠই আপোনাৰ পৰিচয়। এতিয়া আপুনিও এতিয়া সংগীতৰ যি শিল্পীসকল, একাংশ শিল্পীক আপুনি চাব, ইমানেই মিউজিক মানে আপুনি যে কৈছে আগতে নাচে, আপোনাৰ কণ্ঠ আৰু আপোনাৰ আন্তৰিকতা সংগীতৰ প্ৰতি সেইখিনিহে দৰ্শকক আকৰ্ষিত কৰে। কিন্তু এতিয়া কি হৈছে, গানৰ লগত মানে বাজনা যিমান বেছি, গায়কৰ মানে সেইটো কিমান নোলায়। প্ৰব্লেম আজি তাৰিখত মানে মই কৈছোঁ মিউজিকটো হৈছে মানে ছিংগাৰ পাৰ্টটো মিউজিকেল হৈছে, আৰু অলংকাৰটোৱে মেইন হৈছে, আৰু ছিংগাৰটো অলংকাৰ হৈছে। এইটো কিহৰ কাৰণে হৈছে? তেওঁলোকৰ হেৰি নেকি, অভ্যাসৰ কম নে অনুশীলনৰ অভাৱ? অনুশীলনৰ অভাৱ, কাৰণ কেলৈ বহুত এনেকুৱা ধৰণৰ শিল্পী হয়তো কিছুমানে কম সময়তে গান গাই নিজৰ নামটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে, যিকোনো উপায় নাই। যিকোনো উপায় মানে এতিয়া আপুনি ধৰক এতিয়া এটা এপছ আছে যিটো ষ্টাৰ মেকাৰ আপুনি চাইছেনে? কিন্তু কোনোদিনে গানৰ মানে গটো নগোৱা মানুহেও সেইটো ষ্টাৰ মেকাৰত গান গাই ষ্টাৰ হৈছে।
গতিকে এনেকুৱা হ'বগৈ পাৰে নেকি যে আমি কোনো এনেকুৱা ধৰণৰ ব্যাকৰণৰ নোলোৱাকৈ আমি এনে ষ্টাৰ মেকাৰতে ষ্টাৰ হ'ব পাৰিম, এনেকুৱা এটা যদি টেণ্টত গুচি যায় আমাৰ সংগীত কেনি যাব পাৰে? এইটো সম্ভৱ নহ'ব, কাৰণ কেলৈ চবেইতো ভূপেন হাজৰিকা হ'ব নোৱাৰিব নহয়। এইচব ইনবৰ্ণ মানুহ খুব কমে থাকে। ভূপেন হাজৰিকা এজনেই ভূপেন হাজৰিকা, আৰু তাৰপিছত ভূপেন হাজৰিকা হ'ব নোৱাৰিব। গতিকে তেওঁ ক্লাছিকেল বেছ নোহোৱাকৈ তেখেতে আজি ভূপেন হাজৰিকাই এনেকুৱা এটা সুনাম সুখ্যাতি অসম নৰ্থ ইষ্ট ভাৰতবৰ্ষত যিটো এটা বেছ তেখেতে প্ৰতিষ্ঠা কৰি থৈ গ'ল, যিটো এটা নাম তেখেতে প্ৰতিষ্ঠা কৰি থৈ গৈছে। ষ্টাৰ মাৰ্কত কিবা এটা পুৰণা গান কাৰোবাৰ গান এটা গাই কোনটো এটা কৰি গালেই নহ'ব। স্বৰগমৰ 7টা স্বৰ সপ্তসুৰ, সেইটো মানুহৰ বেছি নলেজ থাকিব লাগিব। সপ্তসুৰ চাৰে গামা পাধা নিচা, এই 7টা সুৰৰ যিটো স্বৰ, এইটো এটলিষ্ট মানুহৰ নলেজ থাকিব লাগিব নহয়। তুমি ABCD অ আ ক খ যদি লিখিব নাজানো বাক্য কেনে লিখিব কোৱাচোন? ক খ গ ঘ যদি লিখিব নাজানো, সেইখিনি জানিব লাগিব নহয়। সেইখিনি নাজানি কোনো হ'ব নোৱাৰিব। এটলিষ্ট গ্ৰামাটিকেল মিনিমাম ৰিকুৱাৰমেণ্ট যিখিনি, সেইখিনি শিকিবই লাগিব। নতুন প্ৰজন্মক আপুনি কি ক'ব? নতুন প্ৰজন্মক এইটোৱে ক'ম যে আপোনালোকে সংগীত হৈছে সাধনা। আমি বিশেষ সাধনা আমি কৰিব নোৱাৰিলোঁ। আমি সংগীত ভালেই পাইছিলোঁ, কিন্তু সংগীতৰ আচলতে সাধনা কৰিব লাগে। ভাল পাওঁ, মনৰ পৰা ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। সংগীতটো আমি ক'বলৈ এক প্ৰকাৰ মই ক'ব লাগিব যে মোৰ ঘৰ মই ক'লো মাক বহি থৈ দি থৈ গৈছিলোঁ, কাৰণ কেলৈ সংগীতৰ কাৰণে মিউজিকৰ কাৰণে ইমান পাগল আছিলোঁ। আৰু সেইটো মোৰ জীৱনৰ মানে প্ৰাইম টাইমত যিখিনি হওক সংগীতটো ভাল পাব লাগিব, আৰু সংগীত সাধনা কৰিব লাগিব। আৰু যিখিনি মানে ন্যূনতম যিখিনি গ্ৰামেটিকেল যিখিনি দৰকাৰ, ব্যাকৰণ যিখিনি দৰকাৰ, সেইখিনি শিকিলে ভাল হ'ব। কাৰণ কেলৈ আমি গ্ৰামাৰ জানি বাক্য ৰচনা কৰিবলৈ ভাল। গ্ৰামাৰ নজনাকৈ বাক্য যদি ৰচনা কৰা যায়, আপুনি ক'ব নোৱাৰাকৈ তাত ভুল হৈ যাব, শব্দ গাঁথনি ভুল হৈ যাব, বাক্য কোৱাত গাঁথনিটো ভুল হৈ যাব পাৰে। গতিকে জানি শিকি লোৱাত আপত্তি কি হ'ল? আপুনি শিকি লোৱাটো ভাল। আপুনি প্লেয়াৰ এজনে ইনবৰ্ণ টেলেণ্টটো খুব সক্ষম থাকে, বা যিকোনো হেৰি ক্ষেত্ৰত দুই এজনে থাকে, চবেইতো নহয়, শিকিব লাগিব, চৰ্চা কৰিবলৈ। আজি প্লেয়াৰবিলাক ইমান দৌৰে, আজি মাৰাথন, আজি দৌৰবিদসকলে ইমান প্ৰেক্টিচ কৰে, পটককৈ ধৰি 100 মিটাৰ জিকিব নোৱাৰে নহয়, হয় নে নহয়? গতিকে প্ৰেক্টিচ সাধনা লাগিব, চব কথাতে সাধনা লাগিব। আজি আপোনাৰ গীটাৰিষ্ট তেওঁ ফটকৈ ইমান ব্লেণ্ডিং এনেকৈ ফটফট কৰিব নোৱাৰিব নহয়, হেৰি কৰিব নোৱাৰিব, তেওঁ চৰ্চা লাগিব, তেতিয়াই তেওঁ এইবিলাক নোটবিলাক তেওঁ ফটাফট কৰিব পাৰিব। পটককৈ কোনেও নোৱাৰে। হয়, তেখেত যদি ইনবৰ্ণ হয় তেখেতে অলপ বেছি সোনকালে পাৰিব, কিন্তু তেওঁ চৰ্চা নিশিকাকৈ নোৱাৰিব। তেওঁ তাত প্ৰতিভাটো আছে, যেতিয়া শিকাইলে তেওঁ পটককৈ পাই গ'ল, কাৰণ তেওঁ অলৰেডি ইনবৰ্ণ। সেইটো শিকাই দিওঁ তেওঁ পাৰিলেই নহয়, কিন্তু শিকিব লাগিব। অনুষ্ঠান সামৰিবলৈ যাম, আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা মানে কি, মই সংগীতটোৱে কৰি সংগীত ভাল পাওঁ। মই আকৌ ক'লে মিউজিক ইজ মাই লাইফ। আৰু মানে কি মিউজিক কৰি যোৱাটো মই সদায় ইচ্ছা কৰোঁ, আৰু নতুন প্ৰজন্ম যিকোনো কৰি আছে তেখেতে ভাল ধৰণে মিউজিক চৰ্চা কৰক। আৰু অসমৰ সংগীত জগতৰ সংগীত ক্ষেত্ৰখন অসম নহয়, ভাৰত নহয়, বিশ্বত আমাৰ অসমীয়া সংগীত বুলি ক'লে তাত সকলো সংগীত, শাস্ত্ৰীয় সংগীত, লোকসংগীত, আমাৰ যিটো সংগীতৰ ধাৰা, আমাৰ জ্যোতি বিষ্ণু পাৰ্বতী, আমাৰ ভূপেন্দ্ৰ, হয় নহয়, আমাৰ বিষ্ণুৰাভাৰ গীত আদিকে কৰি আমাৰ যিবিলাক অসমীয়া গীত, আমাৰ লোকসংগীত, আমাৰ যিবিলাক কামৰূপী, গোৱালপাৰীয়া, যত যিমান আমাৰ জনগোষ্ঠীয় গীত, জনজাতীয় গীত, সকলো গীত আমাৰ ইমান ধুনীয়া ফ্লেভাৰ আছে জনজাতীয় গীতবিলাক। এইবিলাক আমি ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি অলৰেডি গৈছেই, আৰু ওপৰলৈ যাবলৈ আমি যৎ প্ৰয়াসে চেষ্টা কৰিলে আমাৰ জাতিটো আমি সুৰক্ষিত আছে বুলি আমি নিশ্চিত কৰিম। অনুষ্ঠানৰ শেষত আপুনি কি শুনাব? এটা কি গান শুনাম তুমি কোৱা? আপোনাৰ এজন প্ৰিয় গায়কৰ শুনক। যিহেতু বিদায় ল'বলৈ কৈছে, গতিকে মানে মোৰ হিন্দী যদিও মই ইমানখিনি গাই আছোঁ নে, গতিকে সংগীতৰ কোনো ভাষা নাই আচলতে। মই চলতে চলতে দৰ্শক শ্ৰোতা এইখিনিতে মই এটা ক'ব লাগিব যে যদি আমাৰ আজি এই অনুষ্ঠানটো চাই যদি আপোনালোকে ভাল পাইছে, NPS চেনেলৰ জৰিয়তে, নামৰূপৰ NPS চেনেল, আৰু তেখেতসকলৰ আৰু এটা অনুষ্ঠান, আৰু এটা পেজ আছে, স্বৰ্গম ফাউণ্ডেশ্যন, সেইটো এটা পেজ আছে, তেখেতে বহুত কাম কৰি আছে আচলতে। গতিকে NPS আজি পেজটো চেনেলটো যদি চাই আপোনালোকে ভাল পাইছে, যদি মনত অকণমান যদি কিবা অকণমান যদি আপোনালোকৰ
কিবা অন্তৰত যদি অকণ কিবা অকণ যদি আমি দিবলৈ পাৰিছোঁ ভাল লগা এটা তেতিয়াহ'লে এই অনুষ্ঠানটো চাই লাইক কৰি দিব আৰু যদি কমেণ্ট কিবা দিবলৈ মন গৈছে কমেণ্টো দিব আৰু লগতে প্লিজ 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 আপোনালোকে এই অনুষ্ঠানটো শ্বেয়াৰ কৰি দিয়ক কাৰণ কেলেই তেখেতসকলে MPS চেনেলৰ যিটো এটা প্ৰচেষ্টা সেইটো এটা মহৎ প্ৰচেষ্টা এই মহৎ প্ৰচেষ্টা ৰাইজে গম পাওক ৰাইজেও জানক গতিকে পুনৰবাৰ সকলোকে বিনম্ৰ অনুৰোধ জনালোঁ আপোনালোকে এই চেনেলটো शेयर कर দিব और सब्सक्राइब कर দিব प्यार करते करते हम तुम कहीं खो जाएंगे इन्हीं बहारों में आंचल में थक के सो जाएंगे सपनों को फिर भी तुम यूं ही सजाते रहना कभी अलविदा ना कहना कभी अलविदा ना कहना कभी अलविदा ना कहना कभी अलविदा ना कहना ए ভাল বেয়ার মাঝে রে বুকি জুড়িলো তার মধ্যে কৈছো ও ভনি অঞ্জলি হে নইতে জপিয়া এ ঢৌ খেলি খেলি হায় ও জামে গৈ ভতিয়া ও যদি মরম দিয়া কোয়া হিন্দু নাই তোমার চেনেলত ও কোয়া হিন্দু নাই হে মরম ডুলে রে হায় ওই বান্ধিবা তেতিয়া জানো হে মরম ডুলে রে হায় ওই বান্ধিবা তেতিয়া এই ভাল বেয়ার মাঝে রে বগি জুড়িলু ওই মহানতে সামরিলু রাইজৰ গোবিন্দাই ৰাম ভুল হলে ক্ষমিব দায় দুখ এৰিব সকলো ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু লগতে স্মৃতি কলিতাক আৰু MPS চেনেলৰ তেখেতৰ পেজটোক আন্তৰিক ধন্যবাদ পুনৰবাৰ জ্ঞাপন কৰি ঐ মহানতে সামৰিলো ৰাইজ ও গোবিন্দাই ৰাম ধন্যবাদ ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ আমিও ধন্যবাদ জনাইছোঁ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানকণ সময় দিলে নাই মোৰ সময় আপুনি হঠাতে আমি আপোনাক ক'লোঁ আপুনিও সাজু নাছিলে তথাপিতো আপুনি ইমান সুন্দৰকৈ আপোনাৰ গীতসমূহ শুনালে আমি সঁচাকৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ চেনেলৰ অহাৰ বাবে আমি ইমান সময়ে এজন বিশাল ব্যক্তিত্বৰ এজন ব্যক্তি গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক আপোনালোকে নিজে শুনিছে আৰু তেখেতৰ ইতিমধ্যে জ্ঞানো শুনিছে বহুত আমি এনে এজন ব্যক্তিক আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আমিও ধন্য মানিছোঁ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ইমান সময় আপোনালোকে আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীত আমি আন এজন বিশিষ্ট ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ